ইমান কঁকাললৈকে বা আঁঠুলৈকে পানী গুচি যায় ওলাই, একেবাৰে ঘৰ উটুৱাই লৈ গ'ল। এইটো পথাৰ হয়, এইটো নদী নহয় মানে দেখাত চাওক নদী যেন লাগে, কিন্তু এইটো নদী নহয়, পুৰা পানী উটুৱাই লৈ গৈছে না। এইটো ঘৰটো পুৰা উটুৱাই লৈ গৈছে। এই কুকুৰটোক বচাব গৈ, এই ডগীটোক বচাব গৈ তেওঁ নিজৰ জীৱন হেৰুৱাব লগা হ'ল। আপোনালোকে এতিয়া কি বিচনা প্ৰয়োজন? বিচনা লাগেতো, ঠিক আছে হ'ব। ইয়াতেও বহুত ক্ষতি হৈছে, গতিকে সেইখিনি মানুহক আমি সকলোৱে সহায় কৰি আছোঁ। তোমালোকো আহিছা, থেংক ইউ। ষ্টেৰিং ৰেক, এইটো পানীৰ কাৰণে পুৰা বেয়া হৈ গৈছিলে। এইটো ষ্টেৰিং ৰেক আৰু এইফালে ভিতৰত আৰু এটা বস্তু বেয়া হৈছিলে, এইটো কয় পাম্পটো না। এই দুটা বস্তু বেয়া হৈছিলে মানে পুৰা। এইকেইদিন গাড়ী নন ষ্টপ পানীত চলি আছিল যে, ভালেখিনি কিলোমিটাৰো হৈ গ'ল। এতিয়া আৰু টেনশ্যন নাই, এতিয়া আৰু কিমান 50,000 মানটো টেনশ্যন নাই। এই বস্তুটোৰ কাৰণে পুৰা গাড়ী মানে একদম চলাই নাছিলে, এইটো ষ্টেৰিংটো ঘূৰাই যোৱা নাছিলে, পুৰা আৱাজ ওলাই আছিলে। আমি 10টা মানতে আহিছিলোঁ, এতিয়া 3টাই বাজি গ'ল। আম বুলি কয় ন, গোটেইখিনি লোহাৰ আম ন, এইটো প্ৰব্লেম আছে, বাকী নাই আকৌ। যাওঁ আহিছে। গুড মৰ্নিং। কি হ'ল? আমাৰ আজি যাত্ৰা আৰম্ভ হোৱা কথা আছিলে ৰাতিপুৱা 8টা বজাত, আৰু আমি ৰাতিপুৱা 8টা বজাতে ওলাই আহিলোঁ। কিন্তু মোৰ যোৱাকালি ৰাতি গাড়ীখন অলপ প্ৰব্লেম দিলে। এইকেইদিন কণ্টিনিউ গুৱাহাটীত ইমান পানী আপোনালোকে দেখা পাই আছে। গুৱাহাটীৰ পানীত চলি মোৰ গাড়ীৰ দুটা বস্তু বেয়া হৈ গ'ল মানে, আৰু ষ্টেৰিংটো নুঘূৰে, গাড়ী নাযায় মানে, এনেকুৱা টাইপ হৈ গৈছিল। কিবাকে মই ছাৰ্ভিচ চেণ্টাৰত গাড়ীখন লৈ আহিলোঁ। এটা হ'ল ৰেক আৰু এটা হ'ল পাম্পটো, এই দুটা বস্তু বেয়া হ'ল, দুটাই চেঞ্জ কৰালোঁ। ৰাতিপুৱা 8:30 মানতে আহিলোঁ। গোটেইখিনি গাড়ীৰ কাম হ'ব আৰু অলমষ্ট, আৰু আধা ঘণ্টা বাকী আছে। 3:30 বাজে আৰু আমি ৰাতিপুৱা 8টাত আপাৰ আছাম যোৱা প্লেন আছিল। এইফালে মিন্ময় ভাইক থেংক ইউ, মিন্ময় ভাই বহুত মানে হেল্প কৰি দিলে, গোটেইখিনি বস্তু চাই দিলে, যিমান পাৰে সোনকালে কৰি দিব চেষ্টা কৰি আছে। আৰু কিমান টাইম ভাই? আৰু আধা ঘণ্টা হৈ যাব। ৰাতিপুৱা পৰা আধা ঘণ্টা কৈ আছে, কিন্তু নাই, গাড়ীখন ভালকে কামটো হৈ গ'লে আমি যিহেতু লং জাৰ্ণি কৰিম, কিন্তু টেনশ্যন নাই। লেকি ভাইও আছে, লেকি ভাই ওলাই আছে, সিও ৰাতিপুৱাৰ পৰা ৰখি আছে। এইখিনি কাম হ'লে আৰু আমি ডাইৰেক্ট ইয়াৰ পৰা ওলাই দিম টু ডিব্ৰুগড়। আজি আমি ডিব্ৰুগড়লৈকে যাম, তাতে আমাৰ বেছ কেম্পটো আমি ডিব্ৰুগড়তে বনাম মানে। সিহঁতে অৱস্থা ভাবছে বাচি গ'লো দে আজি। আৰু আধা ঘণ্টা লাগিব, ৰখি দিওঁ আৰু বেয়া নাপাব আৰু। আহি আছো মোটামুটি আৰু 1 ঘণ্টামান লাগিব, এইটো চিধা হোৱা নাই মানে। নাইট ৰাইডাৰ, ৰাতি যাম ৰাতি। আমি ওলালো এতিয়া আপাৰ আছামলৈ। টাইম হৈ গ'ল এতিয়া পুৰাপুৰি 5:15 হ'ল, আৰু আমি ৰাতিপুৱা ওলোৱা প্লেন আছিল। কিন্তু আমাৰ গাড়ীখন যোৱাকালি মানে ভয়ানক এনেকুৱা ষ্টেৰিং কাটে নাখায় মানে, পুৰা চকাত লাগি যায়। এইটো ৰেক বুলি থাকে, তলত চকাৰ লগত লাগি থাকে ৰেক, সেইটো মানে ফাটি গৈছিলে। এইকেইদিন পানীত বহুত চলাই আছিলো যে, সেইটো কাৰণে। কিন্তু যি হয় ভালৰ কাৰণে হয়। ৰাস্তাত আমাৰ একো প্ৰব্লেম হ'লে আৰু আমি ট্ৰাকত উঠাই গাড়ী এইবিলাক হ'ল হয়। আমি যোৱাৰ আগতে বেমাৰটো গম পালো, আৰু গুৱাহাটীতে আমি ধুনীয়াকে এতিয়া ছাৰ্ভিচ কৰি ধুনীয়াকে চব বস্তু বনাই ললো। এতিয়া আমাৰ জাৰ্ণি ষ্টাৰ্ট, আপোনালোকৰ মৰম ভাল পোৱাৰ আশীৰ্বাদ লৈ আমাৰ জাৰ্ণি ষ্টাৰ্ট। লেকি আহি আছে, আমি 3খন গাড়ী গৈ আছো। চেমদা গাড়ী পিছফালে আছে, আমাৰ পেণ্টাৰ। এই জাৰ্ণি বহুত দীঘলীয়া হ'ব। লেকিহঁতে এইটো 2-3 দিনত আহি যাব, কিন্তু আমাৰ জাৰ্ণিটো দীঘলীয়া হ'ব। এইফালে চাওক, এইটো পুলিচে দিলে ঘপকে ৰখাই দিছে গাড়ীখন। চাওকচোন, হয়তো গাড়ী দিব লাগে। সদায় পুলিচ ৰং নাথাকেতো, হেৰি মানে গাড়ী চলোৱা মানুহ কিছুমান বহুত ৰং থাকে। এনেকুৱা জেগাত ঘপকে গাড়ীখন ৰখাই দিয়ে নেকি? আমাৰ জাৰ্ণি দীঘলীয়া হ'ব। আজিৰ পৰা আমাৰ জাৰ্ণি ষ্টাৰ্ট।
আমি বহুত প্লেনিং আছে গৈ ফালে লাহে লাহে আপোনাক গোটেইখিনি দেখুৱাই থাকিম কালি গৈ আমি সাৰ্ভে কৰিম আৰু যিখিনি আমি কেছ আছে সেইখিনি কেছখিনি আমি তাতে গৈ যেনেকে যি পাৰো আমি তাতে লোকসকলক দিবলৈ চেষ্টা কৰিম যদি কেছ দিয়া প্ৰব্লেম হয় আমি বস্তু আনি দিম কাৰণ নিয়মো আছে কিছুমান কেছ এনেকে এতিয়া গভৰ্ণমেণ্টে নিয়মো কৰি দিছে যে কেছ এনেকে বিলাব নোৱাৰি এনেকে কিবা কিবি নিয়ম মই শুনা পাই আছো আৰু ভাস্কৰ দাহঁতকো লগ কৰিম আমি তেজপুৰত তাহাঁতে কিবা এটা এমাউণ্ট দিব আমাক আৰু সেই এমাউণ্ট মিলাই গুৰুংদাও আহি আছে য'ত আহি আছে বহুত মানুহ আহি আছে চব আমি তাতে লগ পাম যাক যেনেকে পাৰো গুৰুংদাও এটা ভাল এমাউণ্ট দিব আপোনালোকক দেখাম আৰু তেজপুৰৰ ভাস্কৰ দাহঁতে এটা ভাল এমাউণ্ট দিব সেই গোটেইখিনি মিলাই আমাৰ টোটেল 8 লাখ টকা হৈছে যিখিনি পইচা নি আমি ধুনীয়াকে সঠিক ঠাইত সঠিক ব্যৱহাৰ কৰিম খানাপাৰা পাই গলো আমাৰ জাৰ্নি ষ্টাৰ্ট আৰু একদম ধুনীয়াকে জুবিন দাক জাষ্ট সেৱা কৰি আহিলো জুবিন দাৰ আশীৰ্বাদ লৈ আহিলো আহি আছো অতি সোনকালে ইয়াৰ পৰা আজি আমাৰ যাত্ৰা আৰম্ভ কৰিম লাষ্ট আপোনালোকে দেখা পাইছিলে আমি যেতিয়া গৈছিলো তেতিয়াও আমি জুবিন দাৰ আশীৰ্বাদ লৈ আমি বান সাহায্য দিবলৈ গৈছিলো আৰু এইবাৰ আমাৰ যিহেতু প্লেনটো আৰু ডাঙৰ আমি জুবিন দাৰ আশীৰ্বাদ লৈ ইয়াৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম ইফালে আমাৰ গাড়ী এখন ইফালে চেমদাৰ গাড়ী আছে ইফালে লেকিভাই আহি গৈছে লেকিভাইৰ গাড়ীখনো আহি গৈছে ধুনীয়াকে আমি 3খন গাড়ী লৈ আমি যাত্ৰা ইয়াৰ পৰা ধুনীয়াকে যাম জুবিনদাৰ আশীৰ্বাদ লৈ ফেলে জয় জুবিনদা জয় অসম সো আমাৰ লেকিভাই আহিছে লেকিভাই পচেহে আৰু লেকিভাই থ্যাংক ইউ সো মাচ আৰু যিমানখিনি আহিছে বাহিৰৰ পৰা এটা বহুত ইউটিউবাৰ আহিছে আপাৰ আসামতো বহুতখিনি ডাঙৰ ডাঙৰ ইউটিউবাৰ আহিছে ৰজত দলাল পুকৰা ইনচান আৰু বাকীখিনিও বহুত ইউটিউবাৰ আহি আছে সকলোকে ধন্যবাদ যিসকলে বাহিৰৰ পৰা আহি আছে সমীৰণ ভাইহঁতে গুৰুং দাহঁতেও আহি আছে ৰাতিয়ে হ'ল আন্ধাৰে হ'ল কিন্তু একো নাই আমি যিহেতু 15-20 দিনমান আপাৰ আসামত থাকিম আমি কালিৰ পৰা যিমান পাৰো সাৰ্ভে কৰিম তাতে গ্ৰাউণ্ডত কেনেকুৱা কি হৈ আছে কাৰ কি সমস্যা হৈ আছে আমাৰ ফালৰ পৰা যিমান যি হলে অলপ হলে আমি লোকক সহায় কৰিবলৈ চেষ্টা কৰিম দেখি ভাই तो अभी हम यहाँ से हमारी जर्नी की शुरुआत कर रहे हैं जुबिन दा उनके क्षेत्रों से ऑलरेडी विकास था वहाँ जाके अपना सर्वे वगैरह करके आए बहुत कुछ चीज़ें वहाँ देख के आए किस किस को हेल्प करना है वो सब देख के आए तो हमारे एंड से जो भी हम हो सकेगा हम वहाँ जाके करेंगे और भी बहुत सारे यूट्यूबर्स वहाँ जाके उन्होंने किया अपने अपने एंड से जो कर सके सिर्फ पैसों की हेल्प नहीं होती कोई लोग वहाँ ग्राउंड पे जाके भी हेल्प करते हैं तो उसमें हमारा भी एक पार्ट है कि हम भी जाके ग्राउंड पे वहाँ हमसे जो भी चीज़ें हो सके आसाम के लोगों के लिए वो करने जा रहे हैं जय অসম জয় জুবিন দা আমি ইয়াতে খাব ৰখিছিলো ফুডলেণ্ড এইটো জিঅ' অটৰ হয় ন জিঅ' হয় সৰু টিকলি জিঅ' হয় তাৰ ছ'চিয়েল মিডিয়াত বহুত ফেমাছ হয় তাহাঁতৰে হয় ফুডলেণ্ডত আমি খালো বহুত টেষ্টি খানা কোনাপুৰত এতিয়া খাই কিনে আমি একদম নন ষ্টপ জাৰ্ণি হ'ব টাইম হৈ গ'ল ঐ 8 বাজি গ'ল 8 बजे रहते हैं सुबह 8 बज गया अभी और 8 घंटा नहीं 10 घंटा जाना है सुबह पहुंचेंगे मैं कभी रात को ड्राइव नहीं करता बट आज विकास दा हमको नाइट ड्राइव तुम 9 बजे तक चलाओ 9 बजे के बाद में मैं तुम्हारा ऑर्डर जाऊंगा नहीं वैसे चलाया है मैं मजबूरी में आज भी मजबूरी है सो আমি যাও ভাল লাগিলে দাদা খানা বহুত টেষ্টি আছিলে ধুনীয়া লাগিলে আৰু লোকেশনো ধুনীয়া এতিয়া আমি চলো নিকালতে 1 ঘন্টা में मैं चलाओ तुम 1 घंटा चलाओ আমি আহি পাই গলো এতিয়া কলিয়াবৰ আহি গলো 10টা বাজি গল টাইম আরে ওয়েলকাম ভাস্কৰদা অলপ দেৰি হৈ গল আৰু বেয়া নাপাব দেৰি হোৱাৰ কাৰণে देर है लेकिन अंधेर नहीं है কালি 7টা আকৌ ৰাইডো আছে रातिपुৱা काली राइड আছে बाइक उठा के ले आए गुवाहाटी में बाइक अब भाई क्या करेंगे ना पीछे हम तो वहाँ जाएगा हम सोच रहे कि कुछ अगर किसी का हेल्प हो जाए हमारे कार से वो भी कर देंगे हम ट्रक से ना वो हम लोग का राइड होगा ना भाई को भी हम लोग गेस्ट सब करेंगे एक हम लोग एक सोशल वर्क करेंगे अगले 6 या 7 महीने तक यहीं पे हुआ वो इधर ही है हाँ रूम ले लिया गुवाहाटी में भाड़ा फ्लैट नो उधर से फ्लैट ले लिया इधर में गुवाहाटी में हम लोग का एक राइड है ह्यूमैनिटी फॉर मतलब ह्यूमैनिटी राइड फॉर ह्यूमैनिटी यहाँ पे जितना भी ओल्ड एज होम है जितने भी ऑर्फनेजेस है हम लोग हर जगह में जाके डोनेट करेंगे और एक बढ़िया राइड है एक राइड करेंगे हम लोग यहाँ से पास में मतलब शेरगांव एप्पल खाई हुआ एप्पल का बागान के राइड करेंगे हम लोग एक साथ आएंगे मतलब कल क्या किया भैया ने तो मतलब वहाँ पे प्लान कर लिया तो हमने पोस्टपोन कर दिया कल हमारा एक कर्नल के साथ राइड है हमारा मतलब एक ही मैसेज है हम लोग बहुत ग्राउंड में काम करते हैं मेरा 10 साल हो गया सोशल वर्क में मतलब आप लोगों को बहुत लोग फॉलो करते हैं ना आप लोग जो भी करेंगे हर कोई वही सीखेगा तो उसी में अगर थोड़ा इम्पैक्ट लाने वाला काम कर देंगे ना बहुत अच्छा रहेगा ভাস্কৰ দা আমাৰ তেজপুৰৰ মেইন মানুহ আৰু সো আমি এতিয়া ইয়াৰ পৰা ওলাম তেজপুৰৰ পৰা তাৰ আগতে মই আপোনালোকক এটা বস্তু দেখাই দিওঁ আমি যিটো আমাৰ টোটেল বাজেট 8 লাখ টকা যে হৈছে তাতে ভাস্কৰ দা আৰু ভাস্কৰ দাৰ টিমৰ আসাম এক্স ৰাইডাৰ গোটেই
অনুপ আৰু কোন কোন আছিলে ধৰম ভাস্কৰ দা আছে বহুতকেইটা ভাইটিয়ে মিলি তেজপুৰত এটা ফাণ্ড কালেক্ট কৰিছে আৰু এই ফাণ্ডটো গৈ 50,000 এটা এমাউণ্ট কালেক্ট কৰিবলৈ সক্ষম হৈছে যিটো এমাউণ্ট আমাৰ লগত মিলাই আমাৰ টোটেল 8 লাখ টকা হৈছে যিটো সেই গোটেইখিনি মিলাই আমাৰ 8 লাখ হৈছে আৰু সেইখিনি নি আমি তাতে গৈ সব ফালে আমি যিমান যেনেকৈ পাৰোঁ যিমানখিনি পাৰোঁ আৰু যিমানকেইখন গাঁৱত যাব পাৰোঁ ভিতৰে য'ত যিসকলে পোৱা নাই ছাৰ্ভে কৰি এইখিনি এমাউণ্ট আমি ধুনীয়াকৈ ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ চেষ্টা কৰিম চ' থেংক ইউ ছ' মাছ ভাস্কৰ দা আমি এতিয়া কলিয়াবৰত আছোঁ টাইম হৈ গ'ল ৰাতি 10টা আমি ভাস্কৰ দাহঁতে আহিলে তেজপুৰৰ পৰা ইয়াৰলৈকে এনেকৈ আমি ধুনীয়াকৈ ইয়াৰ পৰা এনেকৈ আগুৱাই যাম থেংক ইউ কৰিছে আৰু এইখিনি পইচা যোনখিনি হয় বহুত কষ্টৰে মানে উঠোৱা হয় এক টকা ইয়াত হিচাপ কৰি মানুহৰ কষ্টৰ পইচা হয় যাতে মানে একদম জাগাত গৈ পাওক একদম ভালকৈ এইটো ইউটিলাইজ হওক সেনেকৈ এইটো বহুত এটা সৰু এফৰ্ট হয় এইটো ইন ফিউচাৰ অলছ' মানে আমি বিকাশ দাৰ লগত এনেকৈ কলেবৰেট কৰি কাম কৰি যাম বহুত ভাল লাগিল এণ্ড কিপ ছাপৰ্টিং হিম our Vikas Chetri, he is our favorite, and also there is a message from our side. Assam X Rider wishes Vikas Da and entire team as he is really doing good work in Upper Assam. So keep donating him, and he has also started one NGO that is Seva Foundation. So we actually congratulate him. Thank you so much. Kind work. Thank you so much. Thank you. हम लोग संडे को जा रहे हैं, संडे को मिलेंगे जी। একদম লৈ আহিম ৰাইডত আমি একেলগে ৰাইড কৰিম প্লেন কৰিম ন ঠিক আছে চ' ভাস্কৰ দা লগ পাম আমি অতি সোনকালে আমি ৰাইডৰো প্লেন আছিলে আমাৰ ৰাইড প্লেন এতিয়াই আছিলে কিন্তু আমি যিহেতু বানপানীৰ কাৰণে আমাৰ ৰাইড আমি পষ্টপন কৰি দিলোঁ আমাৰ 8 তাৰিখে ৰাইড হোৱাৰ কথা আছিল 8 তাৰিখে 8 আগষ্ট ৰাইড ফৰ হিউমেনিটি ভাল এটা কোচ লৈ আমি এটা ৰাইড প্লেন কৰা আছিল অল্ড এজ হোমবোৰক আমি যাতে সহায় কৰিব পাৰোঁ সেইটো মটিভ লৈ আমাৰ ৰাইড এটা আছিলে কিন্তু এতিয়া তাতে যিহেতু বানপানী বহুত বেছি হৈ আছে আমি ৰাইডটো পষ্টপন কৰিছোঁ অনাগত দিনত আমি বহুত এটা ভাল ৰাইড যিটো ৰাইডে আমাক মানে কাৰোবাক আমি হেল্প কৰিব পাৰোঁ সেনেকুৱা ধৰণৰ ৰাইড আমি অনাগত দিনত কৰিম একেলগে চ' থেংক ইউ ছ' মাছ বাই বাই গুড নাইট লগ পাম টাটা বলক দাদা বাইদেউসকল বলক যাওঁ ঠিক আছে বাই বাই থেংক ইউ ছ' মাছ থেংক ইউ আমি আহি পাই গ'লোঁ এতিয়া হালধিবাৰী বুঢ়ীমাই মন্দিৰ মাৰ দৰ্শন কৰি আমাৰ যাত্ৰা আমি আৰু আগলৈ আগবাঢ়ি থাকোঁ জয় বুঢ়ীমাই মন্দিৰ আজি আমি এতিয়া বৰ্তমান আছোঁ ডিব্ৰুগড়ত যোৱাকালি আমি আহি পালোঁ আৰু মোৰ ভাইটিৰ হোমষ্টে এয়াৰবিএনবি ডিভাইন ইনত আমি যোৱাকালি আছোঁ ঋতিক ভাইহঁতৰ মই যেতিয়া ডিব্ৰুগড়ত আহোঁ ইয়াতে থাকোঁ এইফালে আপোনালোকে দেখা পাইছে আমি ডায়েৰী এখন লৈছোঁ আৰু আজি আমাৰ প্লেন হ'ল আমি যিহেতু এটা লক্ষ্য লৈ আহিছোঁ আপোনালোকে দেখা পাইছে আমি 8 লাখ টকা লৈ আহিছোঁ যিখিনি আমাৰ গোটেইখিনি পইচা জমা হৈ 8 লাখ টকা হৈছে সেই 8 লাখ টকা আমি ক'ত গৈ কেনেকৈ বিলাওঁ সেইখিনি গোটেইখিনি বস্তু আমি ছাৰ্ভে কৰিম অকল পইচা বিলালেও নহ'ব কাৰণ তাতে গৈ আমি পইচা যদি বিলোৱা আৰম্ভ কৰি দিওঁ মানুহ ভিৰ হ'ব পাৰে কেৰা ধোৱা কিবা কিবি এনেকুৱা ধৰণৰ হ'ব খেলি মেলি সৃষ্টি হ'ব পাৰে সেইটো কাৰণে আমি যিহেতু বস্তুটো ডিচিপ্লিনত কৰিম বুলি ভাবিছোঁ এইফালে ডায়েৰী লৈছোঁ এই ডায়েৰীত গোটেইখিনি মিছন আছাম ফ্লাড 2026 আজি তাৰিখ হ'ল 8/8/2026 তাৰিখ আজি শনিবাৰ এই ডায়েৰী লৈছোঁ আজি আমি ওলাইছোঁ এতিয়া যিমানখিনি পাৰোঁ আজি আমি বিহুবৰ নেপালীগুটি চিমলুগুৰি নাজিৰাৰ ভিতৰে গাঁও য'ত আছে চন্তক চিমনি গাঁও আমি সেইবোৰ ঠাইত যাম বিভিন্ন ঠাইত গৈ ছাৰ্ভে কৰিম আৰু য'ত যেনেকৈ এতিয়া ধৰক গভৰ্ণমেণ্টে আহি গৈছে কিছুমান ঠাইত যেনেকৈ নেপালীগুৰিত গভৰ্ণমেণ্ট আহি গৈছে CM ছাৰ আহি গৈছে তাতে গৈ পেলাই চাম যদি গভৰ্ণমেণ্টে ঘৰ বনাই দি আছে আমি এনে 30-40 হাজাৰ টকা মানে এটলিষ্ট 50 হাজাৰ টকা এটা ঘৰ বনাবলৈ যাব মানে যদি আমি বাঁহৰ ঘৰ বনাওঁ আৰু এতিয়া নৰ্মেল ঘৰ বনালে নহ'ব ওখ ঘৰ বনাব লাগিব চাংঘৰ যাতে যদি আকৌ পানীখিনি আহে তেতিয়া প্ৰব্লেম নহয় সেইটো কাৰণে আমি যাম যদি কোনোবাই অলৰেডি ঘৰ বনাই যেনেকৈ সময় গগৈতেও বহুত ভাল কাম কৰি আছে সময় গগৈ তেওঁ ঘৰ বনাইছে সেইটো ঠাইত আমি ভিতৰৰ বস্তুখিনি আমি দি দিম বিচনা হওক টেবুল হওক সেনেকৈ আমি দি দিম তে গোটেইখিনি ছাৰ্ভে কৰিম য'ত যেনেকৈ যি বস্তু লাগে প্ৰয়োজনীয় সেনেকৈ আমি ধুনীয়াকৈ দিবলৈ চেষ্টা কৰিম আপোনালোকক গাড়ী দেখাই দিছোঁ তথাপিতো অলপ বস্তু আমি লোৱা আছে এইফালে আমি কিবা কিবি ফেনাইল হওক এনেকৈ আইটেম কিছুমান লৈছোঁ পানী বটল হওক আমাৰ এতিয়া এখন গাড়ী যাব হাইলাক্স জন আছে অযোধ্যা আছে যোৱাকালি গুৱাহাটীৰ পৰা 3খন গাড়ী আহিছোঁ আজি এখন আৰু গাড়ী এড হ'ব এইফালে আমাৰ লগত আছে পেণ্টাৰ এইফালে আছে হাইলাক্স এনেকৈ আমি গোটেইখিনি ইফালে আছে 3-4খন গাড়ী আমি যাম এইফালে ঋতিক ভাই গুড মৰ্ণিং এইফালে ঋতিক ভাই ঋষি ভাই আমাৰ ঋতিক ভাই ভাইটি ডিভাইন হোমষ্টে আমি এতিয়া তোমালোক যাব ন এতিয়া আমি চবেই যাম আজি আমি যা ছাৰ্ভে কৰিম আমাৰ মিছন কালি পৰহিৰ পৰাই আৰম্ভ হ'ব যে আমি প্ৰত্যেক দিনাই এটা মিছন ল'ম যে আজি আমি 50খন বিচনা দিম আজি আমি 50টা ঘৰক গেছ দিম এনেকৈ আমি প্ৰত্যেক দিনাই এটা মিছন কৰিম আপোনালোকেও ছাজেষ্ট কৰক কি কৰা উচিত পইচাও দিম কিছুমান ঠাইত বোলে পইচাৰ দৰকাৰ হৈছে আমি পইচাও 5,000কে হওক 10,000কে হওক যিমান ঘৰক পাৰোঁ আমি আমাৰ বাজেট মিলাই পেলাই সিহঁতক আমি দিবলৈ চেষ্টা কৰিম সেইসকল লোকক আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট কৰি পেলাই জনাব
এতিয়া আমি গোটেইখিনি ৰেডি হৈ সকলোৱে আমি ওলাই যাম। যোৱাৰ আগত মই আমাৰ গোটেই টিমটোকো এবাৰ দেখাই দিম ধুনীয়াকৈ। গুৰুংদাহঁতে আহি আছে, অন দ্য ৱে আছে, সমীৰণ যৎপ্ৰযতে আহি আছে, চবে নিজৰ নিজৰ কাম কৰি আছে। অম্লান ভাইহঁতে কৰি আছে, ডিম্পু ভাইহঁতে কৰি আছে। আমি চবে এক জেগাতে কাম কৰিলে নহ'ব, চবে নিজৰ নিজৰ এটা জোন বনাই লৈছে, নিজৰ নিজৰ জোন বনাই নিজে নিজে সকলোৱে নিজৰ নিজৰ ঠাইত ধুনীয়াকৈ কাম কৰি আছে। এয়া হ'ল আমাৰ একতা, আমি সকলোৱে মিলি একেলগে কাম কৰিব লাগিব। থেংক ইউ ছ' মাছ। এতিয়া আমি গোটেইখিনি ৰেডি কৰোঁ, বস্তু লওঁ। আজি মেইন বস্তু বিতৰণ নাই, তথাপিতো আমাৰ লগত বস্তু আছে, আমি ক'ৰবাত বস্তু বিতৰণ কৰিম, কিন্তু মেইন আমাৰ আজি টাৰ্গেট হ'ল ছাৰ্ভে, যাতে আমি সঠিক ঠাইত সঠিক বস্তুখিনি বিলাব পাৰোঁ। আৰু আমাৰ লগত ব্লেচিং পাউডাৰ আৰু ফেনাইলো আছে, আমাক প্ৰাঞ্জল দাই দিছে, গুৱাহাটীৰ চেমদা আছে আমাৰ লগত, লেখি ভাইহঁতে নুমি আহি আছে, ঋতিক ভাইহঁতে আহিছে। আমি আৰু সকলোৱে মিলি আমাৰ মিছনত আমি ওলাই যাম। আমি চাওঁ কিমান আজি হাইলাক্সটো থকাৰ কাৰণে আমাৰ এটা সুবিধা হ'ব। আমি কিছুমান ঠাইত যদি আমি আমাৰ পেণ্টাল লৈ যাব নোৱাৰোঁ, পানী বেছি হেভি থকা ঠাইত আমি হাইলাক্স লৈ যাম, পিছফালে উঠি যাম, সেইটো কাৰণে আমাৰ এটা সুবিধা হ'ব আজি বস্তুখিনি। ঘূৰাই দিয়া। আৰু আজি আমাৰ ডে 2 হয়, যোৱাকালি আমি গুৱাহাটীৰ পৰা ওলালোঁ, আজি ডে 2 হয়। আৰু আমি প্ৰায় 15-20 দিনমান থাকিম। আমি যিমান যদি একদম বেছি দৰকাৰী কাম নহয়, গুৱাহাটীত বোলে একদম যাব লগা হৈছে, যদি ফেমিলি প্ৰব্লেম এনেকুৱা যদি কিবা নহয়, আমি বহুত দিন থাকিম ইয়াতে। আৰু যিমান দিন থাকোঁ আমি গোটেইখিনি এটা এটা বস্তু আমি ভালকৈ মানে দিবলৈ চেষ্টা কৰিম। আপোনালোকে আশীৰ্বাদ কৰিব, আমি গোটেইখিনি কাম ধুনীয়াকৈ কৰিব পাৰোঁ। आज हम लोग पूरा सर्वे करेंगे, जाके देखेंगे क्या कैसा है, फिर कल परसों से हम लोग जो लोगों को चाहिए वो सब हम लोग देंगे। और मतलब सो हमारा डिवाइन इनर मेन मालिक ঋতিক ভাই, সো আমি ডিভাইন ইনত থাকিম ইমান দিন আজি, সেইটো এটা সাহায্য হয়, সেইটো এটা মানে এটা ডাঙৰ এটা সেই হয়। আদিত্য ভাই আছে, ঋষি ভাই আছে, লালু ভাই আছে, তো আমি সকলোৱে এতিয়া মিলি কিনে যাম। এইফালে জন ভাই আছে। ভাই रेडी हो एकदम जाने के लिए? डन, एकदम रेडी। कल हम लोग कल नींद हुआ ना अच्छे से? हाँ, नींद हो गया, थोड़ा बहुत नींद में लग रहा होगा हम, बट या वी आर गुड टू गो। जाके देखते हैं जो चीज़ें हमसे हो सके वो करेंगे पक्का, सब मिलके। सारे भाई हमारे साथ है तो बहुत खुश है हम। तो आ जाओ भाई लोग, चल अलग लाइन अप करो, आ जाओ सब लोग लाइन अप करो। गाड़ी सब रेडी है सही। फल थार ये कौन चलाएगा? थार सन चलाएगा। यहाँ पे कौन है? सेमडा है क्या? सेमडा चला रहा है तुम्हारा हाइलैक्स? जी कोई जो रेडी जाबो का नहीं? रेडी, लेट्स गो। रेडी আমি সবে রেডি, আমার গোটেই গাড়ি রেডি। সার্ভে ডে 1 আজি। ও ডায়েৰীখন ঋতিক তুমি ডায়েৰীটো তোমাক দি দিম হা, তুমি ডায়েৰীটো তুমি লেখা মেলা কৰি তুমি কৰিব লাগিব। এইটো ডায়েৰী, পেনটো পঢ়া কল কৰা, এইটো পেন এইটো। সো ঋতিক ভাইক আজি দায়িত্ব দিম। সিয়ে কি হয় লেখা মানুহ কি কয়, নোট কৰিম চব বস্তুবিলাক, কাক কি লাগে কি কি নালাগে। কোন গাঁৱৰ নামটো লিখিবা, কোনটো ঠাইত আমি কি বস্তু দিব লাগে। যেনেকৈ ছাপ'জ বিহুবৰ নেপালী খুঁটি, তাতে আমি গৈ কিনে চাম যে এইখিনি এতিয়া বৰ্তমান মানুহক একদম ইম্পৰ্টেণ্ট কি বস্তু হয়, আমি সেই আইটেমটো লিখিম। মানে কাক ঘৰ লাগে, কাক ধৰি লওক বিচনা লাগে, কাক কি লাগে, মানে নামৰ সৈতে ফোন নাম্বাৰৰ সৈতে চব নোট কৰি যাম। আমি লিখি লৈছোঁ ইয়াত মিছন আছাম ফ্লাড 2026। পেনটো দিলোঁ ন? পেন দিলে। বলক এতিয়া যাওঁ। এইফালে আদিত্য ভাই ৰেডি, পানীত পূৰা নুমাব ৰেডি? ৰেডি আছোঁ একদম পূৰা। এতিয়া আমি ধুনীয়াকৈ যাওঁ, ভগৱানৰ আশীৰ্বাদ লৈ যাতে আমাৰ গোটেইখিনি আমি ভালে ভালে ছাকচেছফুলি এই গোটেই মিছনটো ভালকৈ কৰোঁ। লেটছ গ'। আমাৰ বেছ কেম্পটো অলপ দূৰত হৈ গ'ল। আমাৰ বেছ কেম্পটো ডিব্ৰুগড়ত কৰিলোঁ, কিন্তু একো নাই, আমি ডিব্ৰুগড়ত বেছ কেম্প কৰিছোঁ। আমাৰ এটা সুবিধা হ'ব, এইখন ঠাইত আমাৰ আদিত্য ভাই ৰয়, সি আগত গৈ আছে, নহ'লে আমাৰ কি হয় ৰাস্তা খেলি মেলি হৈ গুগল মেপ চাই থাকিব লাগিব। আমাৰ আজি বেছ কেম্পটো আমাৰ এই গোটেইকেইদিন আমি ডিব্ৰুগড়তে থাকিম, কাৰণ আমি বেছ কেম্পটো ইয়াতে বনাইছোঁ। এতিয়া আমি আজি ছাৰ্ভে কৰি আহিম, আমাৰ ইয়াৰ পৰা 1.5 ঘণ্টা লাগিব আমাৰ মেইন লোকেশ্যনলৈকে গৈ পাওঁতে। কিন্তু এটা বস্তু ভাল হ'ব, ইয়াতে আমি বস্তুবিলাক কিনোতে যদি আমাক কিবা বিচনা লাগে, অৰ্ডাৰ দিব লাগে বা কিবা গেছ লাগে, আমি গোটেইখিনি বস্তু ইয়াতে মানে ডিব্ৰুগড়ত ইজিলি পাই যাম। যদি আমি সেইফালে থাকোঁ ইমান ইজিলি মানে বস্তুবোৰ নাপাওঁ, শিৱসাগৰত হওক সেইটো চাইডত যদি থাকোঁ আমি নহ'ব। সেইকাৰণে আমি ইয়াতে বেছ কেম্প কৰি ল'লোঁ ঋতিক ভাই ডিভাইন ইনতে, তেতিয়া আমাৰ এইকেইদিন বস্তু লওঁতে একো প্ৰব্লেম নহয়। তো এতিয়া আমি ফাৰ্ষ্ট গৈ আছোঁ এটা ঠাইত, মোৰ বহুত বেছি মনেদি যাব মন গৈ আছে। সেই ঠাইটো হ'ল আপোনালোকে সময় গগৈ ভিডিঅ' দেখা পাইছে, সেইদিনাখন মামাও আহিছিলে আৰু বহুতে আহিছে, মানে ভিডিঅ' দেখা পাইছে চাগে। এটা সৰু ল'ৰা 13 বছৰীয়া এজন ল'ৰা, যিজন ল'ৰাই নিজৰ কুকুৰটোক, নিজৰ মৰমৰ কুকুৰটোক বচাবৰ কাৰণে নিজৰ জীৱনটো গুচি গ'ল। মানে পানীত গৈ আছিল, কুকুৰটোক বচাব গ'ল, কুকুৰটোক বচালে কিন্তু নিজৰ জীৱনটো গুচি গ'ল। সেইটো মানে মই দেখি কিনে মই মানে এনেকুৱা বেয়া লাগিছে। আপোনালোকে জানে ব্ৰঞ্জো মোক মই কিমান ভাল পাওঁ, কুকুৰ মই বহুত বেছি ভাল পাওঁ। যেতিয়াৰ পৰা ব্ৰঞ্জো মোৰ লাইফত আহিল, ভিভান আছে যদিও মই তাক ডাঙৰ ল'ৰা হিচাপে বহুত বেছি মৰম কৰোঁ ব্ৰঞ্জক। তো সেই বস্তুটো যেতিয়া মই শুনিলোঁ, মই ডগৰ কাৰণে ফুডো আনি লৈ আহিছোঁ। ডগ ফুড আমি 5 কিলো 6 কিলোমান আমি ডগ ফুডো লৈ আহিছোঁ। আৰু সেই ফেমিলিক আমি গৈ কেছো দিব চেষ্টা কৰিম, আৰু লগতে সেই কুকুৰটোক মানে এবাৰ মই লৈ কিনে চাব মন আছে বিৰাট। মোৰ মানে দেখি পেলাই মোৰ ইমান বেয়া লাগিছে, ভাবকচোন কোনোবা এটা সেই মৰমৰ। আৰু মই সেই তাৰ ফিলিংছটো মই বুজি পাইছোঁ, কাৰণ সেইটো ঠাইত যদি মই থাকিলোঁ হয়, মই চাগে সেইটোৱে কৰিলোঁ হয়। এনেকুৱা এটা চিটুৱেশ্যন হৈ আছে, ধৰক মই ক'বৰ কাৰণে বেয়া লাগিছে, মানে ধৰক এনেকুৱা চিটুৱেশ্যন হৈছে, মই বচাব লাগে, মই কিন্তু যাম সেইটো ঠাইত বচাব। আৰু সেইটো একমাত্ৰ
পেট পেৰেণ্টছতে বুজি পাব, যাৰ যাৰ ঘৰত কুকুৰ আছে নিজৰ সন্তানৰ নিচিনা মৰম কৰে যিসকলে নিজৰ কুকুৰটোক, সেই কুকুৰ বা মেকুৰী যি হওক জীৱ জন্তু তাক সি যদি বিপদত আছে আপুনি যাবই তাক বচাবৰ কাৰণে। সেইটো মই বহুত ভালকৈ মানে ফিলিংছটো বুজি পাইছোঁ। সেইকাৰণে ফাৰ্ষ্ট আমি গৈ আছোঁ বামুণ পুখুৰী নেকি গাঁওটোৰ নাম মই নাজানো একজেক্টলি, তাতে গাইখিনি সুধিম। তাতে আমি গৈ আছোঁ, তাতে এবাৰ সেই ফেমিলিটোক লগ কৰি তাৰপিছত আমি বাকীখিনি কাৰ্যসূচী কৰি থাকিম। আমাৰ ছাৰ্ভে চাগে আজিও নহ'ব, কালিও কৰিব লাগিব। কালি ছানডে এনেও মাৰ্কেট বন্ধ থাকিব, আমি অহাকালিও ছাৰ্ভে কৰিব লাগিব। আকাশখন নীলা নীলা দেখা পাই বহুত বেছি ভাল লাগিছে। ভগৱানক এটাই প্ৰাৰ্থনা যাতে ভগৱান এই গোটেইখিনি মানুহৰ যিমানখিনি সমস্যা হৈ আছে সোনকালে যাতে শেষ কৰি দিয়ে। ইমানখিনি মানুহে কষ্ট পাইছে, লাখ লাখ, অলমষ্ট এতিয়া 100 ওচৰত চাপিবই, এতিয়া মানে কাউণ্টিং হৈ আছে। এতিয়াও মানুহৰ বডি কিছুমান ঠাইৰ পৰা ওলাই আছে, সেইদিনাখন নেপালী গুটিৰ পৰা বডি ওলাই আছে। আমি যেতিয়া লাষ্ট টাইম আহিছিলোঁ তেতিয়া আমি নাজিৰা চিমুলিগুৰি হৈ কিনে আমি চন্তক ফালে যাবৰ কাৰণে আহি আছিলোঁ। আমি চন্তকো যাব নাপালোঁ, আমাক ৰাস্তাৰ পৰা ঘূৰাই দিছিল মানে কিবা পানী ফ্ল' বহুত আহি থকাৰ কাৰণে। আৰু তেতিয়া আমি নেপালী গুটি যোৱা নহ'ল, আমি ভাবিছিলোঁ আকৌ আহিম বুলি। আৰু এইবাৰ আহিছোঁ, ভালকৈ কিবা এটা অলপ হ'লেও আমি ভালকৈ কিবা এটা কৰি থৈ যাম মানে ধুনীয়াকৈ। আৰু যিবোৰ ঠাইত আমি লাষ্ট টাইম যোৱা নাছিলোঁ সেইবোৰ ঠাইত যাম। আপোনালোকে কমেণ্ট কৰি জনাব, আপোনালোকে যদি কোনোবাই জানে মানে আমি যিহেতু আছোঁ ইয়াতে, কোনটো গাঁৱত কিবা যদি আছে আপোনালোকে আপোনালোকৰ কণ্টেক্ট নম্বৰ দি কমেণ্ট কৰিব। আৰু আপোনালোকে ক'ব যে আমি এই মিছনটো আৰু কেনেকৈ ভালকৈ কৰিব পাৰোঁ, কাৰণ এই মিছনটো অকল মোৰ নহয়, আপোনালোকৰ আমাৰ সকলোৰে হয়। আমি জাষ্ট সময় গগৈৰ লগত কথা পাতিলোঁ, সময় ভাইৰ লগত কথা পাতিলোঁ। সময় ভাই মোৰ বহুত ভাল বন্ধু, আপোনালোকে জানে, আমাৰ ঘৰতো গৈছিলে। আৰু সি পূৰা কণ্টিনিউ আজি 16-17 দিন হ'ল ইয়াতে আছে, কাম কৰি আছে গ্ৰাউণ্ডত। আমিতো 3 দিনমান থাকি পেলাই আমি গুচি গৈছিলোঁ। এতিয়া আকৌ আমি আহিছোঁ, আমিও এইবাৰ পূৰা 15-20 দিন থাকিম। সময় ভাইৰ পৰা আমি অলপমান ডিটেইলছ ল'লোঁ, কেনেকৈ কি কৰিব পাৰি, ক'ত ক'ত কি কি বস্তুৰ দৰকাৰ আছে। আমি সময় ভাইক ফোন কৰিলোঁ, ট্ৰাই কৰিম আমি আমাৰ এটা এমাউণ্ট সময় গগৈকো দি দিওঁ আমি এমাউণ্ট, সি যিখিনি কাম তাৰ কৰি আছে তাতে অলপমান সহায় হ'ব, সেইটো এটা ট্ৰাই কৰিম। আৰু ট্ৰাই কৰিম যে আমি যদি ঘৰ বনাব বিচাৰোঁ নিজে, তে সময় গগৈৰ পৰা আমি ঠিকনাবোৰ ল'ম। সি কাৰণ তাৰ লগত একদম থাকে মানে ডিটেইলছ যে ক'ত ক'ত ভালকৈ আছে বস্তুবোৰ, সেইখিনি আমি ট্ৰাই কৰিম। এতিয়াতো আমি ফাৰ্ষ্ট গৈ আছোঁ বামুণ পুখুৰী, নাজিৰা হৈ আমি ফাৰ্ষ্ট গৈ আছোঁ বামুণ পুখুৰী। তাতে ডগিটো চাওঁ আৰু ফেমিলিটোক এবাৰ লগ ধৰোঁ, যিখিনি পাৰোঁ কেছ দিম। আৰু আমি ডগিটোৰ কাৰণে ফুডো আনিছোঁ, সেইখিনি দিম। বাকী কি কি হয় আপোনালোকক দেখুৱাই আছোঁ। আজি ব্লগটো অলপ দীঘল, কিন্তু আপোনালোকে চাই থাকক। আপোনালোকে চালে আমি মটিভেশ্যন পাম আৰু কমেণ্ট এটা দি থৈ যাব, বহুত বেছি ভাল লাগিব। আমি গাঁৱৰ মাজে মাজে গৈ আছোঁ, চেপনৰ ভিতৰেদি সোমাই গৈছোঁ। মানে আমি ডিব্ৰুগড়ৰ পৰা আহিছোঁতো, চেপনৰ ভিতৰেদি সোমাই আমি ভিতৰে ভিতৰে গৈ আছোঁ। এইফালে আমাৰ দুখন গাড়ী এইফালে আগত গৈ আছে। এইফালে আমি পাই গ'লোঁ মানে কিবা গাঁও পাইছোঁ নাজানো, গাঁওটোৰ নামটো সুধি লওঁচোন বাইদেউ। অঁ বাইদেউ, এইটো গাঁওটোৰ নাম কি হয়? কি নাম এইটো গাঁওটোৰ? দৌৰিকা। কি কোনটো ডিষ্ট্ৰিক্ট পৰে? চৰাইদেউ। কোনটো ডিষ্ট্ৰিক্ট পৰে? শিৱসাগৰ পৰে ন? ইয়াৰ পৰা ষ্টাৰ্ট আৰু পানী ন? অ'কে, ঠিক আছে বাইদেউ, আহিছোঁ দেই। মানে আমি ডিব্ৰুগড়ৰ ছাইডৰ পৰা আহিছোঁতো, ইয়াৰ পৰাই মানে এইফালে এনেকৈ ষ্টাৰ্ট। এইটো ছাইডত এনেকৈ পানী আৰম্ভ ষ্টাৰ্ট। মানুহবোৰ এনেকৈ আছে, অলপ অলপ শুকাইছে এতিয়া পানীবোৰ, কিন্তু হ'লেও মানে আছে আৰু ভালেখিনি। इधर भी पानी हुआ था, इधर अब जस्ट स्टार्टिंग हुआ। हम लोग डिब्रूगढ़ से आए हैं ना, वो साइड से आने से इधर से स्टार्ट है। मतलब पूरा अभी 4 डिस्ट्रिक्ट, ऑलमोस्ट 5 डिस्ट्रिक्ट, मतलब 4-5 डिस्ट्रिक्ट अफेक्टेड है। मतलब लोग अभी यहाँ पानी अंदर भरने की वजह से रोड पे आ गए ना। हाँ, इसलिए रोड पे है अभी। तरह অলপ কমিছে ন পানী ইয়াতে? তোমালোকৰ ঘৰখিনিতে আমাৰ এই ওচৰতে তোমালোকৰ পানী কিমান হৈছিলে? পানী আপোনাৰ একদম ইমান ইয়াতে? অঁ, আচ্ছা আচ্ছা, নমস্কাৰ দেই, নমস্কাৰ। আপোনালোকৰ ইয়াতে পানী হৈছিলে? কিমান মান হৈছিলে ইয়াতে? এইখিনি গাঁৱৰ নাম কি হয় দাদা? দৰিকা। দৰিকা। এইবোৰ ঠাইতো ইমান মান পানী হৈছিলে একদম। এতিয়া কমিলে আৰু পানীখিনি ন? আপোনাৰ ঘৰৰ পৰা পানী সোমাই গৈছিলে? এতিয়া কমা কেইদিন হ'ল? 10 দিন মান হ'ল। আপোনাৰ পানীখিনি কোনফালে আহিলে? সেইটো পাৰৰ পৰা আহিল নেকি? সেইফালে আমি এতিয়া নোসোমাওঁ দিয়ক বাইদেউ, আমি বেলেগ এদিন আহিম। আজি আমি অলপমান মানে ছাৰ্ভে কৰি আছোঁ এই ভিতৰত য'ত এতিয়াও পানী কমা নাই, বহুত মানুহ এতিয়া ঠিক হোৱা নাই, সেইবোৰ ঠাইত যাওঁ আমি। কালি পৰহি আছোঁ, কি কি তেওঁলোকক মানে সাহায্য দিব পাৰোঁ আৰু সেইখিনি আমি ব্যৱস্থা কৰিম। বোলে মানুহ বহুত জমা হৈ গ'ল পিছফালে। দিয়ক, ভাল লাগিলে দিয়ক, আইতা দেই, আশীৰ্বাদ কৰিব, আশীৰ্বাদ কৰিব। ঠিক আছে, ঠিক আছে, আহিছোঁ দেই, আহিছোঁ। অঁ ভাই, কি খবৰ? কি খবৰ? ভাল? তোমালোকৰ পানী উঠিছিলে? কমিলে এতিয়া পানী? অ'কে, ঠিক আছে। নাজিৰাৰ ইয়াৰ পৰা কিমান দূৰ?
পালোঁ আৰু ন ঠিক আছে অঁ ঠিক আছে দিয়া ভাল লাগিল না অঁ ভাল লাগিলে ভাই থেংক ইউ আমি এটা চেম্বাৰটো আলহী আছিলে এতিয়া সোমালোঁ এবাৰ মাত দিলোঁ আমি এতিয়া ইয়াৰ পৰা আকৌ জাৰ্ণি ষ্টাৰ্ট কৰিম কি নাম তোমাৰ কি নাম মোৰ নাম প্ৰীতম দাস প্ৰীতম দাস বঢ়িয়া বঢ়িয়া আপোনাৰ ভিডিঅ' চাই ভাল লাগে থেংক ইউ দেই তোমালোকৰ এতিয়া ঘৰত চব ঠিকে আছে ঠিক আছে ন বঢ়িয়া বঢ়িয়া তোমালোকৰ ৰ'বাচোন মোক কাঠ পেঞ্চিল স্কুল যোৱা ন তোমালোকে ৰ'বা তোমালোকক মই কিছুমান বস্তু দি আছোঁ ৰ'বা এটা অলপমান বিলাই দিওঁ ৰ'বা বস্তু দুটামান ভাই এক ছেকেণ্ড ৰ'বা তো ভাই ইয়াতে এক চিজ হে জন ওলাই কিনে দিয়াচোন সিহঁতক দি দিওঁ স্কুল বাচ্চাখিনিৰ কাৰণে এটা সৰু সৰু বাচ্চাখিনি আহা বাচ্চাখিনি আহচোন সৰু সৰু বাচ্চা তোমালোকৰ কাৰণে এটা বস্তু আছে ৰ'বা দি আছোঁ এইটো ওলাচোন অঁ অকল মাইনা বাবুৰ কাৰণে আছে হা মাইনা বাবুক দিম এই পঢ়া হেৰি দিম পেঞ্চিলটো ওলাই দিয়া পঢ়া পেঞ্চিল চবকে দিছোঁ অকল বাবু মাইনাখিনি আহা অঁ চবকে দিম ধেৰ আছে চবকে দিম ধুনীয়াকৈ দিম হা অঁ ভালে আছে অঁ চবকে দিম অঁ চবকে দিম ধেৰ আছে লোৱা পঢ়িবা ভালকৈ পঢ়িবা দেই আৰু এতিয়া বান্দুল দিয়া জন বান্দুল দিয়া এটা লোৱা তোমালোকে কাঠ পেঞ্চিল হেৰি মই ভালকৈ পঢ়িবা এই কাঠ পেঞ্চিল বহি কাঠ পেঞ্চিল লাভাৰ আছে ইয়াতে দেই অঁ দিয়ক কোনে পোৱা নাই অঁ চবে পাইছা না সকলোৱে পাইছে বাবু স্কেল পাইছা অঁ ফটো ল'ব বাইদেউ দিয়ক লওক অঁ এইফালে ল'ব ন অঁ লওক অঁ চবে পাইছেতো এবাৰ হাই কৰি দিয়ক চবে কেমেৰাত হাই কৰি দিয়ক জয় জুবিন দা জয় অসম বঢ়িয়া জয় জুবিন দা ধুনীয়া আৰু কোনে পাব আছে লোৱা বাবু এটা লোৱা আৰু কোনে পাব আছে অঁ হৈ গ'ল আৰু খতম দেই ঠিক আছে বাই বাই কাঠ পেঞ্চিল আমাৰ স্কেল এইবিলাক আছিলে ভণ্টি বাইদেউ সকলক দি দিলোঁ থেংক ইউ দেই আহিছোঁ হা দিয়ক অঁ ঠিক আছে দিয়া বাই গৈ থাকোঁ দেই লগ পাম আৰু আহিম পিছত দিয়া বাই কি নাপালে কলমহে দিছোঁ স্কুল মইনা বাবুকেইটাক দিছোঁ আমি মানে আজি অহা নাই সাহাৰ্য অ' বাইদেউ আমি আজি সাহাৰ্য দিব অহা নাই আলহী ঘৰত আহিছোঁ কাঠ পেঞ্চিল আছিল আমাৰ লগত সেইকাৰণে বাবু মাইনাক দিলোঁ দেই অঁ দে মাৰা থেংক ইউ দেই থেংক ইউ বাইদেউ দুজন মানে কৈছে আমি নাপালোঁ একো বুলি ক'লে মই বোলো বাইদেউ আমি একো এতিয়া বস্তু অনা নাই সেনেকৈ আমাৰ লগত মানে আমি পানী কাৰ্টুন তাৰপিছত ফেনাইল পাউডাৰ তাৰপিছত এই স্কুলত যাবৰ কাৰণে কাঠ মানে এতিয়া বহুতখিনিৰ কাঠ পেঞ্চিল স্কেল লাভাৰ এনেকুৱা আমি সৰু বাচ্ছাৰ কাৰণে পেকেট অনা গৈছে তো সেইখিনি বস্তু আমি মানে আমাৰ গাড়ীত আছে আৰু এতিয়া মই বহুত বাবু মাইনাই মাত দিলে কাৰণে মই ভাবিলোঁ এইখিনি বস্তুখিনি তাহাঁতক দি থৈ যাওঁ বহুত সৰু ল'ৰা ছোৱালী য'ত বেছিকৈ থাকে তাতে আমি এইখিনি বস্তু ডিষ্ট্ৰিবিউট কৰিম মেইনটো আমি একো আজি সাহাৰ্য এনেকৈ লৈ অহা নাই আমি অনাগত দিনত এটা প্লেনিং কৰি দিম এইখিনি ঠাইত এতিয়া ভগৱানৰ কৃপাত চব ছেফে আছে মানে ক'ব গ'লে এইখিনি ঠাইত এটলিষ্ট মানুহ পানী শুকাইছে মানুহ ঘৰত আছে কিন্তু আমি এনেকুৱা ঠাইত যাম এতিয়াও বহুতখিনি অৱস্থা বেয়া আৰু যিসকল লোকৰ এতিয়াও মানে ঘৰত যাব পৰা কণ্ডিশ্যনত নাই বোকাত আছে সেইসকলৰ কাৰণে আমি গৈ আৰু তাতে ভালকৈ কিবা কিবি কৰিব লাগিব এতিয়া আমি নাজিৰা যাওঁ তাতে আমাক আৰু চিৰঞ্জীৱ দা মিণ্টু দাহঁতে আছে সাগৰ ভাই আছে চবে আমাক জইন কৰিব তাৰপিছত আমি কি প্লেনিং কৰিব পাৰি আপোনালোকক দেখাই আছোঁ আমি অকণমান আগতে জাষ্ট চবকে লগ পালোঁ ফুকৰা আঞ্চানতে সিহঁতে ঘূৰি আছে ডিম্পু ভাইহঁতে একেলগে আছে গোটেইখিনি একেলগে আছে মই জাষ্ট অকণমান আগতে লগ পালোঁ সিহঁতে এইফালেদি গ'ল সিহঁতে বেলেগ লোকেশ্যন লৈ পেলাই কাম কৰি আছে কিন্তু আজি আমাৰ যিহেতু ছাৰ্ভে চলি আছে কিন্তু ছাৰ্ভে এতিয়ালৈকে ভালকৈ কৰিব পৰা নাই খেলি মেলি হৈ আছে মানে ৰাস্তাবিলাক আমি এতিয়া বামুণ পুখুৰী যাবৰ কাৰণে বেলেগ এটা ৰাস্তা দি আহিলোঁ কিন্তু এইফালে নদীৰ পাৰ কৰি নাৱত যাব লাগিব মানে কিন্তু গাড়ী লৈ যাব নোৱাৰিম সেইকাৰণে আমি গাড়ী লৈ যোৱা ঠাইলৈকে গৈ আছোঁ কাৰণ আকৌ তাতে নাও পাওঁ নে নাপাওঁ সেইটো এটা ৰিস্ক সেইকাৰণে আমি নাজিৰা কলেজৰ সন্মুখত এটা ৰাস্তা আছে সেইফালেদি আমি ভিতৰে গৈ আছোঁ অ' ভাই বাপৰে বাপ একে টিচাৰ্ট হৈ গ'ল দেখোন আমাৰ হা সাগৰ ভাই আহি গ'ল সাগৰ ভাইৰ লগত এতিয়া আমি গোটেইখিনি একেলগে ধুনীয়াকৈ ওলাই কিনে যাম আৰু ন ক'ত গৈছিলা তুমি শিৱসাগৰত গৈছিলা ব'লা এইফালে কি নাম হয় দাদা গাঁৱৰ নাম এইফালে টেঙাখুটি বামুণ পুখুৰী এতিয়া আমি গৈ আছোঁ একদম গাঁৱৰ ভিতৰত এইবোৰ ঠাইত পূৰা পানী হৈছিল এতিয়া শুকাইছে হ'লেও ৰাস্তাত পূৰা বোকা আছে এইখিনি এৰিয়া পূৰা পানী হৈছিল চা
পাই গ'লো ফাইনেলি বেয়াও লাগি আছে অঁ বাইদেউ নমস্কাৰ আপোনাৰ ঘৰটো বেলেগ ঠাইত আছিল ন এতিয়া ইয়াতে থকা হৈছে আমি গুৱাহাটীৰ পৰা আহিছোঁ অঁ আপোনালোকৰ খবৰ ল'ব আহিছোঁ স্পেচিয়েল একদম তাৰ আখেৰ আপোনাৰ দেউতাক ক'ত ঘৰ তাতে ঘৰ বনাই আছে এতিয়া দীপলিনা বাইদেউহঁতে ইফালে আছে নি দীপলিনা বাইদেউহঁতে স্কুলত বস্তু দি আছে অ'কে এই আপোনালোকে এই ডগীটোৰ কথা নিশ্চয় শুনিছে আৰু এইফালে আছে ৰিদীপ পানিকা আপোনাৰ ল'ৰা আছিলে মোৰ ল'ৰা আছে কিমান বয়স হৈছিলে তেখেতৰ 13 বছৰ 13 বছৰ 7ত পঢ়ি আছে আৰু আপোনালোকৰ ঘৰ ইয়াৰ পৰা আৰু 1 কিলোমিটাৰ ভিতৰত হয় মানে কোনদিনা হ'ল ঘটনাটো এইটো 19 তাৰিখ দেওবাৰ দিনা মানে বহুত পানী আছিল দিনাখন 19 তাৰিখে পানী উঠিছে আৰু প্ৰথম দিনাই হৈছে বহুত পানী উঠিছে তাৰপিছত ল'ৰাটোক মানে বৰুণক লৈ পেলাই ইয়ালে এইটো তাৰ মামা ঘৰ হয় এজন মামা হয় তো পানী নুঠাৰ আগতে মানে তেখেতক পঠিয়াই দিছিলোঁ তো আহোঁতে মানে তাৰ অকণমান পানী হ'ল ইয়াত আহি ভাত চাত খালে ভাত খাই পেলাই আৰু কুকুৰটো বান্ধিলে ইয়াতো যেতিয়া মানে সময় নিদিলে পানীটো উঠিবৰ কাৰণে ইয়াতো পানী হৈ গ'ল মামীয়েকে মানে সেফটিৰ কাৰণে ফেক্টৰীত লৈ গৈছিলে ফেক্টৰীলৈ লৈ যাওঁতে মানে দুই চাইডৰ পৰা ঢৌ পানী আহিলে ঢৌ পানী আহোঁতে মানে হাতৰ পৰা কুকুৰ পোৱালিটো এৰা খালে এৰা খাওঁতে মানে বৈ গৈ আছিলে তাক মানে ধৰিব যাওঁতে সি নিজে আৰু মানে চেঞ্চ হেৰাই গ'ল আৰু তাৰ পিছত যিবিলাক মানুহ আছিলে তাক মানে অকণমান পিছত মানে ধৰিলে তাক কিন্তু নিজে চেঞ্চ হেৰাই দিলে আৰু তাতে আমাৰ যেতিয়া আমি নিউজটো শুনা পাইছিলোঁ সময় গগৈৰ ভিডিঅ'ত চালোঁ সেইদিনাখন CM ছাৰো আহিছিলে আহি মোৰ মানে নিজে দেখা পাই মোৰ বহুত বেয়া লাগিছে আৰু মোৰ ঘৰতো মানে আছে আমাৰ মোৰ কুকুৰ এটা আছে মানে বহুত বেয়া লাগিছিলে ৰিদীপ আপোনালোকে দেখা পাইছে নিউজটো আপোনালোকে পায়ে আছে কিমান ডাঙৰ কিমান বহল মন হ'ব লাগিব কিমান এটা ভাল পাব লাগিব যিসকলৰ ঘৰত কুকুৰ পোহে তেওঁলোকে সেই ভাল পোৱাটো বুজি পাব এই কুকুৰটোক বচাব গৈ এই ডগীটোক বচাব গৈ তেওঁ নিজৰ জীৱন হেৰুৱাব লগা হ'ল আমিতো তেওঁৰ জীৱন লৈ আহিব নোৱাৰোঁ কিন্তু মই বাইদেউক যিমানখিনি যি পাৰোঁ এতিয়া মই অলপমান কৰি যাম আৰু লগতে বাইদেউক এটা প্ৰতিশ্ৰুতি দি যাম যে ইন ফিউচাৰ আপোনাৰ যদি ইয়াৰ লগত ৰিলেটেড কিবা যদি ইয়াক বেমাৰ হয় কিবা হয় আপোনালোকে আমাক কণ্টেক্ট কৰিব আমাৰ নম্বৰটো আপোনাক দি যাম যেনেকৈ যি হয় আমি সহায় কৰি থাকিম মানে ইন ফিউচাৰো এতিয়াও মই ইয়াৰ কাৰণে খানা আনিছোঁ আৰু আপোনালোককো মই কিবা এটা দি যাওঁ মানে এইটো দেখা পাই ভিডিঅ'টো বহুত বেয়া লাগিছে আৰু মই ভাবিছিলোঁ এইবাৰ মই যেতিয়া আহিম এই বৰুণক লগ কৰিব আহিম ইয়াৰ নাম হ'ল বৰুণ আপোনালোকে ইয়াক চাব আৰু এতিয়া আমি ল'ৰা বুলি আৰু ভাবি লৈছোঁ আৰু এতিয়া হয় এই ঠাইটোৰ নাম কি হয় যে এইটো বামুণ পুখুৰী টেঙাখোলা পৰা আমাৰ ঘৰ বামুণ পুখুৰী টেঙাখোলা হয় এই ঠাইটোৰ নাম আপোনালোকে যদি এইফালে আহে সাহায্য বা এইফালে যদি আহে আপাৰ আছাম ফালে সাহায্য দিব এবাৰ আহি আমাৰ এই বৰুণ আছে ইয়াক এবাৰ চাই যাব এবাৰ মৰম কৰি যাব বাইদেউহঁতক আছে যেনেকৈ পাৰে বাইদেউহঁতক আহি ছাপোৰ্ট কৰিব বহুত বেয়া লাগিল বাইদেউ যি হ'ল আৰু এতিয়া ইয়াক ভালকৈ চাব আৰু ধুনীয়াকৈ এইটো মোৰ ফালৰ পৰা আপোনাৰ ইয়াক এইখিনি বস্তু দি দিব থৈ দিছোঁ আৰু ন আমাক সহায় কৰাৰ কাৰণে আমাৰ ৰাইজক সহায় কৰাৰ কাৰণে আপোনালোকক বহুত মই ধন্যবাদ দিছোঁ আশীৰ্বাদ দিছোঁ যাতে আপোনালোকৰ ভৱিষ্যত জীৱনবিলাক উজ্জ্বল হওক বহুত আগুৱাই যাব পাৰে তাকে মই কামনা কৰিছোঁ এই আমাৰ গোটেই ৰাইজৰ তৰফৰ পৰা হয় আপোনাৰ 10,000 টকা আছে এইটো আপোনাক দিলোঁ কিমান মাহ বুলি ক'লে 3 মাহ ন খোৱা লোৱা কি কৰে খোৱা বোৱা ভাত খায় ন পেকেটি মাংস এইটো খুৱাই দিব পাৰিব ভাল এইটো হয় পেডিগ্ৰী হয় এইটো খুৱাই দিব পাৰিব ধুনীয়াকৈ গুৱাহাটীৰ পৰা আহিছোঁ হয় আদিতি বাইদেউ আহিছে ন বৰুণ বহুত ফূৰ্তিত আছিলে খুলি দিলে য'ত মাটি দিয়া হৈছে তাতে ৰিদীপৰ কিমান বয়স হৈছিলে 13 বছৰ 13 বছৰ সোমাইছিলে মানে ক্লাছ 7 পঢ়ি আছিলে 13 বছৰৰ ৰিদীপ নিজৰ এই ডগীটোক বচাবৰ কাৰণে নিজৰ প্ৰাণ হেৰুৱালে কিমান ডাঙৰ মন হ'ব লাগিব আৰু ইমান কম বয়সতে কিমানখিনি ইয়াক মৰম কৰে চাগে সি বহুত মৰম কৰিছিলে ইয়াক স্কুল যোৱা সময়টোতে এৰিছিলে এনি টাইম ইয়াৰ লগতে মানে খেলা ধূলা কৰি থাকে কিমান ভাল পাব লাগিব ভাবক আপোনালোকে যাক বচাবৰ কাৰণে তেওঁ নিজৰ প্ৰাণ হেৰুৱালে আত্মাই শান্তি পাওক য'তে আছে ভালকৈ থাকক তেওঁ আমাৰ মাজত তেওঁ সদায় থাকিব অমৰ হৈ থাকিব কাৰণ এনেকুৱা মানে কিমান ডাঙৰ মানৱতা হ'ব লাগিব জীৱ জন্তুক আমি ৰাস্তাই ঘাটে দেখা পাই থাকোঁ অৱহেলা কৰা বহুতক দেখা পাওঁ জীৱ জন্তু কিন্তু এটা নিজৰ ডগীক বচাবৰ কাৰণে আপোনাৰ ল'ৰা ছোৱালী এটাই আছিলে এটা ল'ৰা ছোৱালী এইখিনি আমাৰ তৰফৰ দিছোঁ আছে এইটো থৈ দিওঁ ফটো দেখা পাই কিনে মই প্ৰথম দিনাখনৰ পৰাই মানে দেখা পাই মানে মই ভাবিছোঁ আহি ফাৰ্ষ্ট মই একে লগ কৰিম মানে যাৰ ঘৰত আছে মোৰ ঘৰতো আছে মইতো টেটু বনাই থৈ দিছোঁ মানে মোৰ কুকুৰটোৰ টেটু ব্ৰঞ্জৰ নাম
মানে ৰঞ্জু ময়ো মোৰ লগতে থাকে সি এনি টাইম মোৰ লগতে থাকে মোৰ লগতে শুই মোৰ ল'ৰাও আছে এটা 10 মাহ হৈছে হ'লেও মানে কুকুৰটো মোৰ লগত এনি টাইম থাকে মানে এইটো দাদাহঁতৰ তৰফৰ পৰা চিৰঞ্জীৱ দাহঁতে আহিছে চিৰঞ্জীৱ দাহঁতৰ তৰফৰ পৰা বাইদেউহঁতক দিয়া হৈছে গোটেইখিনি বস্তু বাইদেউ আমি আহিছোঁ আপোনাৰ একদম নম্বৰ আছে নে আপোনাৰ মোবাইল নম্বৰ আছে হা আমাৰ নম্বৰটো আপুনি লৈ লওক হা আপোনাক কাক দিম নম্বৰটো আপুনি লওকচোন নম্বৰটো আপোনাৰ ইন ফিউচাৰ ইয়াৰ যদি কিবা দেখাব লগা থাকে কিবা থাকে আমাক ফোন মাৰিব আমি ইন ফিউচাৰত আপোনাক সহায় কৰি থাকিম আজি জাষ্ট খবৰ ল'ব আহিলোঁ নম্বৰটো লৈ থৈ দিওঁ জন এই নম্বৰটো দিয়া বাইদেউ নম্বৰটো ছেভ কৰি লোৱা নোট কৰিছোঁ মই ছেভ কৰিছোঁ তুমি নম্বৰটো লৈ লোৱা বাইদেউ নম্বৰটো দিয়া নেপালী খুটিলৈকে আমি গাড়ী লৈ যাব পাৰিম নে নাইবা আপুনি শিমলগুৰি নাজিৰা নিব পাৰিম গাড়ী ঘূৰাই পেলাই আকৌ আহিব পাৰিম আৰামত বাইদেউ আহিছোঁ আমি নম্বৰটো আছে আমি ফিউচাৰত যেনেকৈ যি হয় সহায় কৰি থাকোঁ নামটো কি আছিল বিকাশ চেত্ৰী ছেভ কৰিলে নামটো বিকাশ চেত্ৰী বুলি ছেভ কৰি থৈ দিয়ক আহিছোঁ একদম গুৱাহাটী আছিল গুৱাহাটী গুৱাহাটী বুলি লিখি গুৱাহাটী বিকাশ চেত্ৰী বুলি ছেভ কৰি দিওঁ কেতিয়াবা কিবা অসুবিধা থাকিলে এবাৰ মনত কৰিব নিশ্চয় জনাম দিয়ক আহিছোঁ দিয়ক হা ঠিক আছে নাই এইটো একো নহয় সহায় নহয় এইটো এনেকুৱা এটা হৈছে হয়নে বেয়া লাগিছে আমি দিয়ক আহিছোঁ চলো ঐ ব'লা ওলাও হ'ল ন ইয়াতে আমি এতিয়া যিটো ঠাইত আছোঁ আমি লোক जहाँ पे এই দোকান না ক'লৈকে পানী হৈছিলে দাদা ওপৰত खिड़कीर ওপৰত खिड़की का ऊपर तक पानी हुआ था इधर में আৰু আমি এতিয়া য'ত গ'লোঁ দগীটোৰ ঘৰত যিটো গ'লোঁ যে আমি ৰিদিপতৰ ঘৰত যেতিয়া গ'লোঁ তেওঁলোকৰ ঘৰ ইয়াৰ পৰা আৰু 1 কিলোমিটাৰ দূৰত আছিলে এতিয়া তেওঁলোকে ইয়াতে আহি কিনে আছে আৰু তাতে সেইফালে আৰু বেছি পানী হৈছে আৰু পানী শুকাইছে কিন্তু বোকা বহুত আছে আছে হা দ এৰিয়া হয় না দ এৰিয়া হয় কাৰণে পানীটো অলপ বেছি হয় আপোনাৰ ঘৰ ক'ত দাদা এইটো দাদা মোৰ ঘৰ কোনটো এইটো মোৰ ঘৰ মোৰ নামটো সুমিত তাঁতী আপোনাৰ এটা কলখিনি আছে ন হয় এইটো সব পলক হৈ আছে এতিয়া বৰ্তমান পলক মানে কি এইখিনি বোকাটো ন হয় এইখিনি বোকা আপোনাক গাড়ী চাবিটো মোক দিয়কচোন দিয়ক এইফালে এইটো পলক ভাল ন ভাল ন দাদা ভাল ন এইটো পলক ন পুৰা দ পথাৰ আছিলে এইটো দ পথাৰ আছিলে দেখা পাইছে আপোনালোকে প্লেন হয় কিন্তু এটা যদি যাওঁ মানে সোমাই যাব এইটো সোমাই যাব 100% ইমান মান গাত সোমাই যাব এইটো পলক এতিয়া মানে এই মেইন প্ৰব্লেমটো পানী যোৱাৰ পিছত বহুত ঠাইত পলক আছে মানে বহুত পলক হৈ আছে গোটেই দীপলিনা বা আপুনি বস্তু দিয়া মানুহৰ ইণ্টাৰভিউ লৈছোঁ মই আপুনি বস্তু দিছে যে মই ইণ্টাৰভিউ লৈ আছোঁ খবৰে সবে কৈছে আপুনি বস্তু দি আছে বুলি ভাই এইটো দেখোন বেলেগ দেখোন একদম চিষ্টেমটো হা বাপৰে বাপ মই গাড়ী ইফালে আমি বেলেগ ফালে যাম না এতিয়া বাপৰে বাপ দীপলিনা বাক লগ পালোঁ ইয়াতে দীপলিনা বাহঁতে সাহায্য দি ফালে এতিয়া আহি আছিলে ৰিটাৰ্ণ ক'ত গ'লে আপুনি আমি আচলতে এসপ্তাহমান এইখন গাঁৱতে ঘূৰি ফুৰিছোঁ তাৰমানে এইখন গাঁৱৰ গোটেই ঘৰ বনোৱাখিনি আমি আৰম্ভ কৰিছোঁ লগতে আমি কাইলৈ এটা আমাৰ বৃহৎ মিছন আছে চাফা কৰিম মানে গোটেই জেচিপি লগাই বা মানুহখিনি লগাই গোটেইখিনি মানে প্ৰায় 200 মান আমি লেবাৰ ঠিক কৰিছোঁ তেওঁলোকৰ কৰ্মচাৰী ঠিক কৰিছোঁ এইখিনি ঠিক কৰি আমি গোটেই গাঁওখন চাফা কৰাৰ এটা আমি পৰিকল্পনা কৰিছোঁ গতিকে চাফা কৰাৰ পিছত আমি ঘৰবোৰ আৰম্ভ কৰিম ইতিমধ্যে এখন ঘৰ আমি আৰম্ভ কৰিলোঁ এই ৰিদি পানিকাহঁতৰ ঘৰত আৰম্ভ কৰিছোঁ গতিকে সেইখিনি কাম কৰি আছোঁ মই মানে পৰিস্থিতি বেয়া হৈ আছে সকলোৰে কিন্তু বাৰ কথাখিনি শুনি মোৰ কিবা এটা ভাল লাগিছে মানে ভাল লাগিছে এনেকুৱা ঠাইত আহি লগ পাইছোঁ ইমানখিনি আপুনি কাম কৰি আছে মানে ইয়াৰে কাষৰ নৈ সিপাৰৰ গাঁওখন হৈছে নেপালী খুটি নৈ ইপাৰৰ গাঁওখন হৈছে তোমাৰ এই টেঙাখোলা ন টেঙাখোলা গতিকে এই গাঁওখনত সাহায্যৰ পৰা আদি কৰি মানুহ খুব কম অহা হৈছিলে কাৰণ ছ'চিয়েল মিডিয়া নেপালী খুটিৰ কথা ইতিমধ্যে সকলোৱে গম পাইছে ক্ষতিগ্ৰস্তটো গম পাইছে কিন্তু তাতকৈ কোনো গুণ কম ক্ষতিগ্ৰস্ত ইয়াত নহয় ইয়াতেও বহুত ক্ষতি হৈছে গতিকে সেইখিনি মানুহক আমি সকলোৱে সহায় কৰি আছোঁ তোমালোকো আহিছা থেংক ইউ নাই আপোনাক চাই আছোঁ আমি আপোনাক চাই পেলাই আমিও এতিয়া অলপমান কৰিম ধুনীয়াকৈ নাই নবৌ আপোনাৰ
ভাল লাগিলে আকাশ আছে আকাশ ক'ত গ'ল আকাশ ড্ৰাইভাৰ চেঞ্জ হৈ গ'ল চবে এনেকৈ সকলোৱে লাগি আছে বিৰাট ভাল লাগিছে বা আজি বহুত দিনৰ পৰা আছে ইয়াতে গোটেইখিনি ঠাই মানে আপুনি যিবোৰ গাঁৱৰ নাম ক'লে আগতেতো শুনা নাছিলে নাই কেতিয়াও নাই টেঙাখোলা তোমাৰ বামুণ পুখুৰী এইবোৰ চন্তক গাঁও চন্তক বিহুবৰ বিহুবৰ এই গাঁওসমূহৰ নাম আমি এতিয়াহে গম পালোঁ ধৰা আৰু মানুহখিনিকো এনেকৈ কেতিয়াও লগ পোৱাই নহ'লহেঁতেন এতিয়া সকলোকে লগ পাইছোঁ আৰু ভাল লাগিছে যে এইবাৰ অসমৰ যিটো দৃশ্য দেখিবলৈ পাইছোঁ সকলোৱে যেনেকৈ ওলাই আহিছে সেইটো মানে মানৱতাৰ সৰ্বশ্ৰেষ্ঠ নিদৰ্শন আৰু মই ভাবোঁ যে অসমৰ পটভূমিত এনেকুৱা এটা চিন এনেকুৱা এটা ধুনীয়া পৰিৱেশ প্ৰথমবাৰৰ বাবে দেখিছোঁ নেকি আৰু এইখিনিতে কিন্তু ধন্যবাদ জনাবই লাগিব তোমালোকৰ নিচিনা ক্ৰিয়েটাৰ্ছখিনিক দ্য ক্ৰিয়েটাৰ্ছ ইউটিউবাৰ্ছ যিমান কণ্টেণ্ট ক্ৰিয়েটাৰ্ছ আছে প্ৰথমতে তেওঁলোকৰ যিখিনি কাভাৰেজ কৰি পিনে এটলিষ্ট নেশ্যনেল মিডিয়ালৈকে পঠাবলৈ অকণমান চেষ্টা কৰিছিলে কাৰণ আমাৰ অসমখন মেইন ষ্ট্ৰীম মিডিয়াত কেতিয়াও জেগা নাপায় সেইটো আমি সকলোৱে গম পাওঁ গতিকে তোমালোকৰ নিচিনা ক্ৰিয়েটাৰ্ছখিনিয়ে বহুত হেল্প কৰিছে আৰু এতিয়া বাহিৰৰ পৰা বহুতখিনি আহিছে এইটো বহুত মানে পজিটিভ ইম্পেক্ট পজিটিভ হয় যে সামাজিক ব্যৱস্থাৰ কাৰণে এইটো সুস্থ মানে সমাজ এখনৰ কাৰণে এটা খুব ধুনীয়া পৰিৱেশৰ গঢ় হৈছে মানে সকলো মানুহ যেনেকৈ সহায় কৰিবলৈ ওলাই আহিছে সেইবাবে মানে আমি সঁচাকৈ সকলোকে তোমালোকক বহুত ধন্যবাদ দীপলিনা ফাউণ্ডেশ্যন আয়ান ফাউণ্ডেশ্যনত ধুনীয়াকৈ বহুত দিনৰ পৰা কাম চলিছে আৰু বহুত দিনৰ আৰু কিমান দিনৰ পৰিকল্পনা এতিয়া 100টা ঘৰৰ পৰিকল্পনা কৰিছোঁ 100টা ঘৰ বহুত ডাঙৰ এটা পৰিকল্পনা হল প্ৰচেছ হ'ব কাৰণ এদিনতে আমি সম্পূৰ্ণ কৰি পিনে আমি সেইটো জাষ্ট সেনেকৈ আমি মানে টেম্পৰেৰী ব্যৱস্থা কৰিব বিচৰা নাই আমি ভালদৰে অকণমান সাৰ্ভে কৰি মেলি কৰি আছোঁ গতিকে সময় লাগিব কিন্তু যিটো কথা দিছোঁ সেইটো ৰাখিবলৈ চেষ্টা কৰিম হয় চেলুট দীপলিনা বাক আমাৰ তৰফৰ পৰা চেলুট আমিও আজিৰ পৰা আৰম্ভ কৰিছোঁ যিমান দিন পাৰোঁ আমিও কৰি গৈ থাকিব চেষ্টা কৰিম থেংক ইউ বিকাশ বাই বাই প্ৰজ্ঞান ভাই যাওঁ দেই ভাই তোমালোকে যোৱা আমি এতিয়া ইফালে যাম আস্তে আস্তে লৈ যাবা আস্তে 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 লৈ যোৱা আস্তে 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 লৈ যোৱা লৈ যোৱা লৈ যোৱা আস্তে আস্তে লৈ যোৱা আস্তে আস্তে লৈ যোৱা লৈ যোৱা লৈ যোৱা লৈ যোৱা বা গৈ থাকো দীপলিনা বা গৈ থাকো টাটা বাই বাই মইতো এতিয়া এই ঘূৰি আছোঁ মই ডিব্ৰুগড় বেছ কেম্প ডিব্ৰুগড় কালি আহিম তাতে বেছ কেম্পটো বনাইছোঁ আছোঁ মানে আজি যোৱাকালি আহিলোঁ গুৱাহাটীৰ পৰা থাকিম আৰু কালি ইয়াতে আহি যাম চাই লওঁ আৰু কি হয় ঠিক আহিছোঁ ঐ প্ৰজ্ঞান ভাই ওলাব ওলাব ঘূৰা ঘূৰা আমি ওলাব আমি দেৰি হৈ যাব ন ওলাব ওলাব কেনেকৈ ওলাব গাড়ীখন হা জানেতো অঁ ভাই লগ পাই আছোঁ মই ফিল্ডতে আছোঁ অঁ আৰু কালি মই য'ত কৈছোঁ তাতে যাবা ভালকৈ ঘূৰাই দিয়া আমাৰ গাড়ীবিলাক ঘূৰাই দিয়া এতিয়া ই দীপলিনা বাক দেখা পাই আমাৰ পাৰ্টি চেঞ্জ কৰিব ওলাইছিলে বদমাছে পাৰ্টি চেঞ্জ কৰিছে দীপলিনা বাক দেখা পাই অঁ ভাল লাগিছে সকলোৱে ওলাই আহিছে এনেকৈ সকলোৱে ৰাস্তাত কাম কৰি আছে ইনফ্লুৱেঞ্চাৰ হওক ছিংগাৰ হওক এক্টৰ হওক সকলোৱে ওলাই আহি কাম যে কৰিছে সেইটো ভাল লাগিছে এইফালে এই চাওক এই চাওক প্ৰাউড মানে প্ৰাউড টু বি এ আপোনাক দেখি বেছি ভাল লাগিছে থেংক ইউ ভাই থেংক ইউ তোমাক এইখিনি লোকেল তুমি লোকেল গাড়ী ঐ কি খবৰ বা বঢ়িয়া 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 বাপৰে বাপ কি খবৰ ভাই তোমালোক ক'ৰ তেজপুৰৰ পৰা আহিছা ন এইফালে ক'ত গৈলা দগীটো ঘৰটো চাগে ন মই আপোনাৰ যোৱাকালি আহিলোঁ ক'ত ঘূৰি আছা চাৰ্ভে চাই আছা তোমালোকে কেতিয়া আহিছা আজি আহিছা থাকিবা নে কেইদিনমান 3 দিন হ'ল ন ফাৰ্ষ্টতে আহিছিলোঁ তাৰপিছত মই এই অলপ ইম্পৰ্টেণ্ট কিবা এটা কাম থকাৰ কাৰণে যাব লগা হ'ল এতিয়া 21 তাৰিখে আহিছিলোঁ 19 তাৰিখে ঘটনাটো হৈছিলে 21 তাৰিখে আহিছিলোঁ আদিত্য ভাই পাৰা নাই নেকি হা কি হ'ব অলপ ৰাস্তাটো অলপ টাফ হয় বাট ঘূৰাই আছোঁ খাতৰা ৰাস্তা এতিয়া এইটো চক কোন হয় এইবিলাক সৰু কথা ভাই আমি যিটো ঠাইত আহিছোঁ এইবিলাক স্ক্ৰেচ ইমান লাগি গ'লে একো প্ৰব্লেম নাই থাকিব লাগিব বাছ
লাহে লাহে আহিবা দেই, পৰিবা কিন্তু চেণ্ডেল শ্লিপ কৰিব কিন্তু দেই। হা ৰ'ব মই মানে নোট কৰি কৰি থৈ দিছোঁ। এইটো 8 নম্বৰ লাইন 8 নম্বৰ লাইন চাওঁ ভিডিঅ'টো। পুৰা পানী উঠাই লৈ গৈছে না, এইটো ঘৰটো পুৰা উঠাই লৈ গৈছে। ফেমিলি মানুহটো কেইজন কোন কোন থাকে? কিমান পুৰা বোকা ভিতৰত। এইটো ঘৰটো লৈ গ'ল। আমি এতিয়া যিটো ঘৰত গৈ আছোঁ সেই ঘৰটো আছিলে ইয়াতে, সেই ঘৰটো আছিলে ইয়াতে, আৰু সেই ঘৰটো উটুৱাই নিকিনে এইটো চাওক জুম কৰা, সেইটো ঘৰ তাতে লৈ গ'ল উটুৱাই ফালে, ইমান দূৰত লৈ গৈছে। আৰু দেখিছে আপোনালোকে তাতে উটুৱাই লৈ গৈছে ইয়াৰে ঘৰটো। আমি যদি গুচি গ'লোঁ হয় সেই ৰাস্তা দি, কাৰণ মেইন ৰাস্তা দি মানুহখিনি গুচি যায়, এনেকুৱা ভিতৰত নোসোমায়। এইটো আহা নাই এতিয়ালৈ কোনো। এই বস্তু তেওঁলোকে এই সাগৰ ভাইক ধন্যবাদ, তেওঁ মাতি আনিলে। এটলিষ্ট আমি গম পালোঁ যে এনেকুৱা ভিতৰতো এনেকুৱা হৈ আছে। তাৰপিছত এইটো ঘৰটো ন, এইটো হেৰি পাতি ফালে আছে এতিয়া। অ'কে বাইদেউ নমস্কাৰ দেই। আমি চৰকাৰৰ মানুহ নহয় বাৰু, নৰ্মেল আমি ইউটিউবাৰ হয়। আমি ঘূৰি আছোঁ আৰু অলপ যাক যেনেকৈ পাৰোঁ সহায় কৰিব চেষ্টা কৰি আছোঁ। আমি এইফালে গৈ আছিলোঁ, আমি এইফালে চাব আহিলোঁ। এই ডগিটো যে কুকুৰটো যে বচালে যে, তাতে আমি চাব আহিছিলোঁ। তেতিয়া ভাইটি সাগৰে আমাক মাতি লৈ আহিলে। আমি নাহিলেতো গমেই নাপালোঁ হয়, ইমান ভিতৰততো মানুহ গম নাপায়তো, কোনো অহা নাই। আপোনাৰ ঘৰ উৰাই কিনে তাতে লৈ গ'ল আৰু একদম ন। আপুনি এটা কাম কৰক, আপুনি তেখেতৰ আপোনাৰ নামটো কওকচোন বাইদেউ। দীপালী মুণ্ডা। আৰু নম্বৰটো আছে কিবা মোবাইল নম্বৰ? মোবাইল নম্বৰটো দি দিওঁ। বাইদেউ ঘৰত ৰাখিছে বাৰু। ইয়াতে আপোনালোকে দুজন ল'ৰাটো থকা হয় আৰু গৰু ছাগলী আপোনালোকৰ আছিল নে? চব গুচি গ'ল। ভগৱানে মানুহ বাচিছোঁ, এইটো চব ঠিক হৈ যাব, মানুহ ভালে আছে। এই নম্বৰটো সাগৰৰ নম্বৰটো ল'লোঁ, এই নম্বৰটো পাম না 600? আৰু বেলেগ কিবা নম্বৰ আছে নেকি যদি তোমাৰ নম্বৰটো অফ হৈ থাকে? এতিয়া লাইন চাইন নাই থাকিব পামেই ন? ঠিক আছে দীপালী। আমিতো গুৱাহাটীৰ পৰা আহিছোঁ। এইটো সিম মোৰ চলি আছে মানে এইটোৱে চলা আৰু বহুত বহুত ধন্যবাদ আপুনি যে আহি ইয়াৰ পৰা গৈছে না মানুহে নহয় চাবলৈ যে আহিছে। হ'ব আমি এটা প্লেন বনাওঁ, তোমাক মই জনাই আছোঁ। হ'ব কেনেকুৱা কি কৰিব পাৰি, অলপমান হ'লেও এটলিষ্ট থাকিবমান থাকিব কাৰণে। এতিয়া ঘপকৈ বেছি আপুনি হেভি ঘৰো বনোৱা দিগদাৰ হৈছে, আকৌ ক'ব নোৱাৰি নহয় কি হৈ যায়, হয়নে? দিয়ক আমি আহিছোঁ, আমি কিবা এটা কৰিব চেষ্টা কৰিম আৰু। প্ৰথম ইয়াতে সোমাই তাৰপিছতে প্ৰত্যেক বছৰ এইটো দিখৌ নদীৰ হয় আৰু নেপালী খুঁটিৰ ফালে যে হৈছে যে সেই একে নদীটোৱে হয়, একে নদীটো এনেকে আছে। এইটো পাৰে নেপালী খুঁটিত ফাৰ্ষ্ট সোমাইছে, এইটো পাৰে আপোনালোকৰ ফাৰ্ষ্ট সোমাইছে। বছৰ বছৰ সোমায়, কিন্তু কোনো সহায় পোৱা নাই। আমি এদিনো সহায় পোৱা নাই। বছৰ বছৰ আমাৰ ইয়াতে কঁকাল পা, কিন্তু ঘৰটো ভঙা নাছিলে, ইমান কঁকাললৈকে বা আঁঠুলৈকে পানী গুচি যায় ওলাই। এইবাৰ ঘৰ উঠুৱাই একেবাৰে ঘৰ উটুৱাই লৈ গ'ল। আপোনালোকে সেই টাইমত কেনেকৈ আপোনালোকে নিজৰ প্ৰাণ বচাই? কোনোমতে আৰু বচাই ইমান হৈ গ'ল, ইয়াৰ পৰা ওলাওতে পানী ইমানটো, কোনোমতে ওলাই গৈছোঁ। বাকী ৰখাব নোৱাৰিলোঁ একো বস্তু, তেনেকৈ এৰি দিলোঁ। বস্তু বচাম ন, আমি বাচিম, বস্তু বচালেতো আমি মৰি যাম ন। সেইটো কাৰণে বস্তু এৰিলোঁ, আমি মানুহকেইটাই বাচিলোঁ আৰু কোনোমতে। এনেকুৱা বহুত বহুত ধন্যবাদ আপোনালোকে আহিলে যে, ভাল লাগিলে। কোনো মানুহ নাহে আমাৰ ইয়াত। ঘৰ বনোৱা সেই কৰোঁ কিবা এটা, আপোনালোকে হেল্প কৰিব লাগিব হয়নে? কাৰণ চাওক আমিও মানে একো গভৰ্ণমেণ্টৰ মানুহ নহয়, আমি ৰাইজ আমি মিলি কিবা এটা কৰিব চেষ্টা কৰিছোঁ আমাৰ ইউটিউব চেনেলৰ জৰিয়তে। আপোনালোকে অলপ লাগি দিব আৰু, হয়নে? ঠিক আছে। তাতে এটা যদি মই এটা এইফালে বনাওঁ, মোক দেখি যদি আৰু 5টা আহে, সেইফালৰ মানুহখিনি অলপ সুবিধা হ'ব, হয়নে? মই এটা চেষ্টা কৰোঁ আৰু এইকেইদিনৰ ভিতৰতে। ঠিক আছে, মই এতিয়া তোমাক ফোন কৰিম ৰাতিৰ ভিতৰত, মই এটা হেৰি প্লেন বনাওঁ হা। ইয়াতে মানুহখিনি যদি লাগি দিয়ে, লোকেল মানুহখিনি, হয়নে? ঠিক আছে হ'ব দিয়ক, আহিছোঁ, কৰিম কিবা এটা দিয়ক ভালকৈ।
মেইন দিখৌ নদী এইটো পথাৰ হয় এইটো নদী নহয় মানে দেখাত চাওক নদী যেন লাগে কিন্তু এইটো নদী নহয় এইটো নদী যেন লাগে কিন্তু নদী নহয় এইটো খেতি কৰা পথাৰ আৰু দিখৌ নদীৰ কোনফালে আছে নদীটো সেইফালে আচ্ছা ইয়াতে আপোনাৰ খেতি কৰা ঠাই এইটোতো বহুতখিনি আছিল এইটো কমিয়ে গ'ল অলপ বহুতখিনি আছিল পানী শুকোৱাৰ পিছতহে মানুহৰ মেইন প্ৰব্লেমবিলাক হয় এতিয়া প্ৰব্লেমটো কি হৈছে ইয়াতে আমি আহি অলপ ছাৰ্ভে কৰিলোঁ আজি ৰাতিপুৱাৰ পৰা বাঁহবিলাকৰ বোলে দাম বঢ়াই দিছে শুনিছোঁ মানে টিনৰ দাম বঢ়াই দিছে হয়নে এতিয়া লোকেল মাৰ্কেটত অলপ দামবিলাক এতিয়া চবেই এতিয়া ঘৰ বনোৱা হৈ আছেতো প্ৰব্লেমটো দাম বঢ়াই দিছে ডিমান্ডটো কৰিব তাতকে যদি আমি টিনাটোৱে ল'বলৈ যদি আমাৰ হয় মানে খৰচাটোৱে হৈ যায় আমিতো বাঁহটো ল'ব লাগিব ন সেইটো আমাৰ প্ৰব্লেম হৈ যাব এইটো এটা ঘৰ ন আমাৰতো মোৰ ডকুমেণ্টছ লিখে চব গুচি গৈছে এইটো ঘৰটো পুৰা ভাঙি গ'ল ন ভঁৰালটো ওখ কৰি থোৱাৰ কাৰণে একো প্ৰব্লেম নহ'ল ন ভঁৰাল পানী হৈ গৈছে এইফালে ভঁৰাল দেখাই দিয়ক এইফালে ভঁৰাল দেখাই দিয়া এইটো ভঁৰালটো গোটেই পানী ওপৰলৈকে উঠি গৈছিলে নাই আমি চাওঁ সেইটো আমি পাৰোঁ নেকি প্ৰজেক্টটো কৰিব মই যেতিয়া ইয়াতে ভিডিঅ' চিডিঅ' বনাম অকণমান তেতিয়া আৰু মানুহ গম পাব এইখিনি ঠাইৰ কথা তেতিয়া আৰু মোৰ নিচিনা আৰু মানুহ আহি সোমাই যাব তেতিয়া ন এতিয়া সোমোৱা নাছিল যেনে মই সোমালোঁ সেই বস্তুটো এটা যদি মই চেষ্টা কৰোঁ এটা বনাবৰ কাৰণে আৰু মানুহ অহা আৰম্ভ হৈ যাব মই ফাৰ্ষ্টত আহিছোঁ মানে সাহায্য লৈ পেলাই এতিয়া যে বহুত মানুহ আহিল ইউটিউবাৰ হওক মানে মই একদম ফাৰ্ষ্ট মই আহিছিলোঁ মানে কিন্তু ইমান আহি পোৱা নাছিলোঁ আমি সেইফালে গ'লোঁ এই শিৱসাগৰ চিমুলিগুৰি মেইন টাউনে দি গুচি গ'লোঁ এতিয়া আমি গম নাপাওঁ ইমান ভিতৰত যে এনেকুৱা হৈ আছে পিছতহে গম পালোঁ অলপকৈ দিয়ক নাই বহুত বেয়া হৈছে ফকাছ অহা নাই এতিয়া আহিব এতিয়া ভিডিঅ' বনিলতো এতিয়া বঢ়িয়াকৈ মানুহবোৰে গম পাই যাব 8 নম্বৰ লাইন হেৰি বামুণ পুখুৰী 8 নম্বৰ লাইন বামুণ পুখুৰী আজি অহা গ'লতো এতিয়া অহা আৰম্ভ হ'ব লাহে মানুহবোৰে গম পাব লাগিবতো আৰু কি হৈছে জানেনে ভিডিঅ'ত য'ত চাই আছে মানুহ তাতে গৈ আছে বেছি যিটো ঠাইত বেছি ভিডিঅ' চাই আছে য'ত ভাইৰেল হৈ আছে না দাদা তাতে মানুহ বেছি গৈ আছে য'ত ভিডিঅ' বনা নাই সেইবোৰ ঠাইত মানে এক্সপ্ল'ৰ হোৱা নাই তিনিদিনত হ'বনে নাই 3 দিনত যদি ৰাতিপুৱাৰ পৰা লাগে যায় পুৰা ঠিক আছে হ'ব গাড়ী লৈ অহা দিগদাৰ না গাড়ীবিলাক আমি তাতে থৈ আহিব লাগিব না আহিলে যাব আপোনাক ফোন মাৰিম ৰ'ব ঠিক আছে ফোন কৰিব মানে সহায় কৰিব চেষ্টা কৰোঁ এখন ঘৰক আমাক দেখি যাতে আৰু 10জনে আহক আৰু বাকী ওচৰে পাজৰে থকা ঘৰবোৰক সহায় কৰক সেই আমাৰ মানে এতিয়া টাৰ্গেট আৰু দিয়ক আহিছোঁ ভাল লাগিলে দেই কি নাই বাইদেউহঁতৰ অসুবিধা পায় আৰু প্লেট দলং এটা আছে তাতো অকণমান অসুবিধা হয় আৰু পাৰ হ'বলৈ তাত পুল এটা আছে ভাঙিও গৈছে সেইকাৰণে বহুত দিগদাৰ হয় আমাৰ ল'ৰা ছোৱালী স্কুলত যায় নহয় স্কুল যাবলৈও অসুবিধা পায় আৰু বৰষুণ দিলেও মানে ইমান ঠাইডোখৰ নাম বামুণ পুখুৰী 8 নম্বৰ লাইন আৰু এই প্লেট দলং এটা আছে যে প্লেট দলংটোও অকণমান মানে অসুবিধা পায় আৰু ল'ৰা ছোৱালী পাৰ হ'বলৈ আমিও এইফালেদি বগান যাওঁ নহয় এই বগান যাবলৈও অকণমান সেই ৰাস্তাটোৱে কথা কৈছিলোঁ ঠিক আছে দিয়ক বাইদেউ ঠিক আছে দিয়ক ধন্যবাদ আমি ভিডিঅ'টো দিম আৰু কোনোবা যদি আৰু লাইনৰ মানুহটো এটা APDCL ক'ব লাগিব হয়নে ঠিক আছে দিয়ক আহিছোঁ ঠিক আছে ধন্যবাদ বিচনা ডায়েৰী ক'ত গ'ল আমাৰ ডায়েৰী মই আহিম মই কণ্টেক্ট কৰিম দিয়ক আপোনাৰ নামটো কি ক'লে মোৰ নাম ৰোহিত ৰাজপুত আপোনাক এতিয়া কি বিচনা প্ৰয়োজন বিচনা লাগেতো ঠিক আছে হ'ব আপোনাৰ এড্ৰেছটো কোনটো হয় এইটোৱে 8 নম্বৰ ঠিক আছে মোৰ ভিডিঅ'ত ৰেকৰ্ড হৈ গ'ল এতিয়া মই এইটো গৈ পেলাই গোটেই চাই আছোঁ মই আহিম বিচনা কিবা এটা ব্যৱস্থা কৰিম আমাৰ ঘৰটো এইফালে আপোনাৰ ঘৰ এইফালে আপোনাৰ কি ঘৰ আছেনে নাই ঘৰ একেবাৰে নাই এতিয়া আমি ভৱনত থাকোঁ আঠ ঘৰ একেবাৰে গুচি ঠিক আছে মই তাতে আহিম মই ঘৰ বনাই দিব নোৱাৰিলেও মই আপোনালোকক সহায় কৰি দিম ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাই দিম যাতে আপোনালোকক ঘৰ বনাব মানুহ আহক ঠিক আছে মই আহি আছোঁ অতি সোনকালে এই সাগৰ ভাই মই চিনি পাইছোঁ আহি আছোঁ চব জেগা মই চাৰ্ভে কৰিম বঢ়িয়াকৈ আমাৰ ঘৰ আছিল এতিয়া নাই এই গোটেই পলহ হৈ আছে ন এতিয়া এই ভৱনটোতে আমি আছোঁ
আহিম দিয়ক মই আহি কিনে আপোনালোকৰ লগত ভালকৈ এটা হেৰি কৰি দিম ধুনীয়াকৈ। 652 আপোনালোকক কি ক'ম মই ভাষাৰে মই প্ৰকাশ কৰিব নোৱাৰিম। আমি জাষ্ট আজি গোটেই দিনটোত এটা মানে ঠাইত এইখিনি যিখিনি আমি আছোঁ এতিয়া বামুণ পুখুৰী এইখিনি আমি য'ত ঠাই আছোঁ 8 নম্বৰ লাইন বামুণ পুখুৰী আহিছোঁ দাদা। এইখিনি ঠাইত ইমান মানুহৰ প্ৰব্লেম হৈ আছে। এতিয়া আমাৰ প্ৰব্লেম কি হৈছে ছ'চিয়েল মিডিয়াত যিবোৰ ঠাই ভাইৰেল হৈ আছে মানুহবোৰ তাতে গৈ আছে, আৰু যিবোৰ ঠাই ভাইৰেল হোৱা নাই সেইবোৰ ঠাইত মানুহ যোৱা নাই। আমি এতিয়া বামুণ পুখুৰীত আছোঁ, আৰু ইয়াতে মই যিকেইটা ঘৰ চাইলোঁ ভিতৰত মইতো ভাবিছিলোঁ আন্ধাৰ হ'ল, এতিয়া আমি যাওঁ আজি দিনটো বহুত ঘূৰিলোঁ, কালি আকৌ প্লেন কৰিম। কিন্তু মোক ভাইটি দুজন মানে আহক না বুলি কৈ লৈ গ'ল। কিন্তু মই যোৱাৰ পিছতে গম পালোঁ য়েছ এইটো মানে সঁচাকৈ আমি সেইটো এটা ঘৰ মই এতিয়া তাতে মই ডাইৰেক্ট কোৱা নাই যে ঘৰ বনাই দিমেই বুলি, কিন্তু মই তেওঁলোকক কৈ আছোঁ যে ৰাতি আপোনালোকক জনাই আছোঁ বুলি কৈ আহিছোঁ। কিন্তু মই এতিয়া ভাবিলোঁ মনত যে এটা ঘৰ আমি তাতে বনাই দিমেই, কাৰণ মই একদম পৰিৱেশ চাই বেয়া লাগিছে। তেওঁলোকৰ যিটো বোৱাৰী প্ৰেগনেণ্ট হয়, ল'ৰাটো এতিয়া একো সেনেকুৱা নাই, আৰু তেখেত মাক বাপেক তাতে থাকে, ঘৰ উটুৱাই লৈ গ'ল পানীত, দেখা পাই আছোঁ পানীৰ মাজত ফচি আছে ঘৰটো, তিৰপল দি আছে এতিয়া বৰ্তমান। চ' এটা ঘৰ আমি ইয়াতে আমি বনামেই 100% ফিক্স হৈ গ'ল। ঋতিকে নোট কৰি থৈ দিছে এইফালে, ঋতিক বুলি ঋতিক দেখাই দিবা এইফালে ঋতিক আছে, ঋতিক নোট কৰিছা ন? এতিয়া আমি যাম। আৰু এটা বস্তু কি বেয়া লাগিছে এতিয়া এঘৰ মানুহ আমি কিমাননো ঘৰ বনাই দিব পাৰিম? আমি এটা বাজেট লৈ পেলাই আমি কাম কৰি আছোঁ, কিমান ঘৰ আমি বনাই দিব পাৰিম? আমিতো ইমান ঘৰ বনাই দিব নোৱাৰিম। কিন্তু ইমান মানুহৰ প্ৰব্লেম হৈ আছে, এটাই আহি এইটো প্ৰব্লেম কয়, এটাই এইটো প্ৰব্লেম কয়। মোৰ মানে কেনেকুৱা বেয়া লাগিছে আপুনি ভাবকচোন। এইবিলাক যেতিয়া আহিব গাঁৱৰ মাজত এটা আপুনি কোনোবা এটা নতুন মানুহ আহিলে গাঁওখনত তেওঁলোকৰ এটা কিবা আশা পায় আৰু মানে যে কোনোবা আহিছে কিবা হেল্প পামেই নেকি, মোৰ হৈ থকা প্ৰব্লেমটো সলিউশ্যন পাম নেকি, এনেকুৱা টাইপ মানুহৰ মানে ভাৱ আহে আৰু যাতে যেতিয়া মানুহবোৰ আহে। হ'লেও মই যিমানখিনি যেনেকৈ পাৰোঁ বেছি ঠাইত মই নুঘূৰোঁ, যিকেইটা ঠাইত মই যাম এটলিষ্ট সেইখিনি মানুহৰ কাৰণে কিবা এটা মই কৰিম, মানে সেইখিনি মোৰ টাৰ্গেট। আজি আমি এতিয়া আৰু নেপালী খুটি যোৱা কথা আছিল, আজি এপিছত আমি ইয়াতে শেষ কৰিম। আমি নেপালী খুটিলৈকে নাযাওঁ, নেক্সট আমি আৰু নেপালী খুটি আৰু ক'ৰবাত কৰিম না ঋতিক? আজি নাযাওঁ নেকি? হা নেপালী খুটিত মেইনলি অলপ বেছি এফেক্ট হৈছিলেতো, নেপালী খুটি জেগাটো অলপ বেছি এফেক্ট হৈছিলে, তো ৰাতি যোৱাটো ছেফো নহ'ব ইমান। প্লাছ আপোনাৰ এতিয়া ৰাতি হ'ল মানুহবোৰ মানে বেছ কেম্পত সোমাই গ'ল, তো আমি দিনত গ'লেহে মানুহ লগ পাম। ৰাস্তাবিলাকো মানে বহুত বেয়া হৈ আছে নেপালী খুটি, তো সেইটো কাৰণে আমি এতিয়া বৰ্তমান নেপালী খুটি নাযাওঁ, আমি কাইলৈ প্লেনিং কৰি আছোঁ নেপালী খুটি যাবলৈ। আজি মানে ৰাতি হৈ গ'ল, এতিয়া ভালকৈ দেখাব নোৱাৰিম ৰাতি, তো সেইটো কাৰণে আমি কালি প্লেন কৰিম। কালি অলপ সোনকালে ওলাম, আজি ওলাওঁতে অলপমান আমাৰ লেট হৈ গ'ল, যিহেতু আমি ইয়াৰ মানে এইটো এপিছতে আপোনালোকে গম পাইছে আমি ৰাতি যে আহিলোঁ গুৱাহাটীৰ পৰা, আমি মানে ৰাতিপুৱা টাইমত 5টা বজাত 6:30 মানত শুইছোঁ, মানে সেইটো কাৰণে অকণ প্ৰব্লেম হৈ গ'ল আমাৰ উঠোঁতে ৰাতিপুৱা। কিন্তু আমি অতি সোনকালে মানে কালি আহিম, নেক্সট এপিছডত আপোনালোকে দেখা পাব। আমি আজি যে কুকুৰটোক যে লগ পালোঁ, এটা কি হৈ আছে, কি হৈ আছে এটা দাদা? কি কোনে ৰিলিফ দি আছে? এইটো বহুত দূৰৰ পৰা আহিছে, আৰু যোনটো আমাৰ এই অকল যিমান গাড়ী গৈছে চব টেঙাহলা গৈছে। আমাৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ লাইনে এটা গাড়ী নাই সোমা। আজি তাৰিখত সেই তাৰিখত আছিলে মানে পানী চানী চবে মানে য'তৰ পৰা লৈ আছে, আৰু লেকিন এই 3টা লাইন চেন্নাই, লেকিন আমাৰ এই 3টা লাইনত এটাও গাড়ী নাই সোমা, অকল টেঙাহলা কৈ আছে চব। আমি চব পঠিয়াই আছোঁ টেঙাহলা, লেকিন আমাৰ 3টা লাইন এটা গাড়ী নাই সোমা। 5 নম্বৰ হয় এইটো চাইড, লেকিন এইটো বামুণ পুখুৰী টি ষ্টেট, নাজিৰা বামুণ পুখুৰী চাই বাগান, লেকিন বামুণ পুখুৰী অকল টেঙাহলা কৈ আছে ছাৰ। লেকিন আমাৰ 4টা লাইন এটা গাড়ী নাই সোমা। ঠিক আছে, এইটো প্ৰব্লেম বহুতৰ হৈ আছে মানে বস্তুটো। এতিয়া চাওক, যোনে দিব আহিছে তেওঁলোকৰো ভুল নাই। তেওঁলোকে এতিয়া ধৰক ময়ে এতিয়া অসমখন কিমান ঘূৰিছোঁ, কিমান ঠাইত মই গৈছোঁ, কিন্তু যেনেকৈ বামুণ পুখুৰী এইটো ঠাইৰ নাম মই ফাৰ্ষ্ট শুনিছোঁ। ধৰক ভিতৰে গাঁৱৰ নামবোৰ নৰ্মেলি বাহিৰৰ পৰা যেতিয়া বান সাহাৰ্য দিব আহে সিহঁতে ইমানখিনি গম নাপায়। বান সাহাৰ্য দিব অহা নৰ্মেল পাব্লিক যিখিনি আছে তেওঁলোকে সেইখিনি ঠায়ে গম পায়, যিখিনি ঠাই ভিডিঅ'ত দেখা পাই আছে, নাম শুনি আছে। অলপ যিবোৰ চাই যেনেকৈ কিছুমান ঠাই অলপমান ফেমাছ ঠাইবোৰৰ নামবিলাক গম পাই আছে, মানে যিবোৰ ভিডিঅ'ত দেখা পাই আছে। এতিয়া এনেকুৱা মানুহৰ বহুতৰ প্ৰব্লেম হৈ আছে যিবোৰে সাহাৰ্য পোৱা নাই, ৰাস্তা দি গ'ল ভিতৰে ঠাইত সোমোৱা অলপ প্ৰব্লেম হয়। তো যেনেকৈ যোনে পাৰে আপোনালোকে আহিলে অলপমান ছাৰ্ভে কৰি বস্তুখিনি দিব, সেইটো মই ৰিকুৱেষ্ট কৰিম। মই যেনেকৈ এতিয়া যিটো ঘৰ বনাম বুলি এতিয়া মই ভাবি ল'লোঁ, সেইটো ঘৰটো আমি এতিয়া বনামেই। এতিয়া সেই ঘৰটো একদম ভিতৰত, মানে তেতিয়া আমি সেই ভিতৰত গৈ পেলাই সেই ঘৰটো আমি
প্লেন কৰিম এতিয়া ৰাতি গৈ ন ঋতিক লাইনৰ ভিতৰত আছে মানে সাগৰ আছে সাগৰ আপোনাৰ যদি বাগানৰ আৰু আমাক এটা বস্তু কি ভাল লাগিছে গোটেই গাঁৱৰ মানুহখিনি সহায় কৰিম বুলি কৈছে সিহঁতে কৈছে খালি বস্তুখিনি কিনিলেই হ'ল বা যিমানখিনি লাগে গাঁৱৰ মানুহ সহায় কৰিম বুলি কৈছে ঘৰটো আপুনি বেলেগকে কাম কৰা মানুহ আনিব দৰকাৰ নাই মানে গাঁৱৰ মানুহখিনি হেল্প কৰি দিব তুমি জানেই মানে বস্তু ইয়াত মানে আমি ইমানখিনি বস্তু দিব এটা ভালকে ডাঙৰকে ঘৰ বনাই দিম মানে হা বাকিখিনি ইয়াত গাঁৱৰ মানুহে দি দিব আমাক লাগিব টিং এতিয়া নম্বৰত আমি ফোন কৰিম সাগৰ বঢ়িয়াকে ফোন কৰি কিনে গোটেইখিনি ডিছকাছ কৰি ল'ম মানে এতিয়া বাঁহ চাহ সেইবিলাক আমি অনাতকে মানে ইয়াৰ পৰাই কিনি ল'ব পাৰিম মানে ধৰি লওক কাৰোবাৰ ঘৰত বাঁহ আছে সি বিকিব তো তাৰ পৰা আমি কিনি ল'ম তো তাৰো হেল্প হ'ল আমাৰো এফালে ঘৰ বনিলে আমি মেইনলি টিং হওক তাঁৰ হওক সেইবিলাক বস্তু আমি আনিব লাগিব মানে খিলি হওক কিবা সেইবিলাক বস্তু আমি আনিব লাগিব মানে আৰু তোমাৰ আমাৰ বেছ কেম্পটো অলপ দূৰত হৈ গ'ল ডিব্ৰুগড়ত হৈ গ'ল আমাৰ বেছ কেম্পটো কিন্তু তেওঁলোকে বাংলো এটা কৰি দিম বুলি কৈছে আমাক এটা থকা ব্যৱস্থাটো কৰি দিম বুলি কৈছে টি ষ্টেট বাংলোত কৰি দিব আমাৰ সুবিধা হ'ব ইয়াত যদি আমাৰ থকা ব্যৱস্থাটো হৈ যায় এটলিষ্ট আমি ইয়াতে এটা ভাবিছোঁতো এতিয়া যদি আমি অকণমান বাজেটত আমাৰ হৈ যায় কাৰণ ইয়াতে বহুত মানুহৰ ঘৰ নাই সঁচাকৈ মানে জেনুইনলি বহুত মানুহ ঘৰ নাই সেইকাৰণে আমি চাৰ্ভেটো যে কৰিলোঁ আজি এইটো কাৰণে চাৰ্ভে কৰিলোঁ আজি আমি একো সাহায্য দিয়া নাই আজি আমি কাকো একো পইচা কালি ইয়াতে আমি কিবা এটা দিলোঁ 10,000 টকা দিলোঁ আৰু অলপমান বস্তু দিলোঁ ৰিদিপহঁতৰ ঘৰত যিটো আপোনালোকে দেখা পাইছে ডগীক বচাব গৈ নিজৰ প্ৰাণ হেৰুৱালে সেই তাহাঁতৰ ঘৰতে গ'লোঁ বাকী আমি আহি যদি আমাৰ বাজেট মিলি যায় তেনেহ'লে আমি আৰু ঘৰ বনাই দিব চেষ্টা কৰিম নে ঠিক আছে হ'ব আজি আমি দিনৰ কাৰ্যসূচী শেষ কৰি নাজিৰাৰ ফুটবিলত আছোঁ আৰু তাতে আমি গৈ থাকোঁতে দাদাক লগ পালোঁ বিকাশ দাক আমি আগতো লগ পাইছোঁ কিন্তু এনেকৈ ভিডিঅ' বনোৱা হোৱা নাই ভাল কাম কৰিছে মই মানে বিকাশ চেত্ৰী বহুত পুৰণা চিনাকি আৰু মানে কম লগ পোৱা হয় আৰু আমাৰ তেখেতক চিনি পাইছে লেকি বাহিৰৰ পৰা আহিছে कर्नाटका वैसे तो गोस्वामी टाइटल आसाम में भी है शायद अरे लेकिन तुम्हारा एक जान पहचान आदमी मिला अभी थोड़ा नजियर में मिला हम तो आसाम का है गोस्वामी ये बहुत ভাল কাম কৰি আছে মানে ইতিমধ্যে লাগি আছে প্ৰায় 8 লাখ মান টকা তুমি 8 লাখ টকা লৈ আহিছে আৰু 8 লাখ টকা তেওঁলোকে ঘৰ বনাই মেলি দিব ঘৰ বনাই দিম যদি কাৰোবাক বিচনা লাগে আজি এখানে আমি সাৰ্ভে কৰিলোঁ মানে আৰু বিলাসী থানা অসমৰ তৰফৰ পৰা মই বিলাসী থানা অসমৰ কেন্দ্ৰীয় যুটীয়া সচিব হিচাপে দুইজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এণ্ড ইউ আৰ মষ্ট ৱেলকাম টু আছাম আৰু ভাল কাম চলাই আছে আৰু বিকাশে যিখিনি দুখীয়া মানুহ তেওঁলোকক ঘৰ বনাই দিছে আৰু অত্যাৱশ্যকীয় যিখিনি প্ৰয়োজনীয় সামগ্ৰী সেইখিনি কিনি দিছে আৰু ই ক'লে যে বিকাশ দা আহক একাপ চাহ খাওঁ দিনটো ঘূৰি ফুৰিছে ইহঁতেও দিনটো ভোকে লঘোণে ঘূৰি ফুৰিছে আৰু আমি একাপ চাহ খাম আৰু মই শিৱসাগৰবাসী হিচাপে তোমাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই ভাল কাম কৰিছা থ্যাংক ইউ हम तो बस साथ आए बाकी विकास दा तो कितने दिन से लाइव स्ट्रीम रोज कर करके सब क्रिएटर्स इंडिया के सभी क्रिएटर्स को एक साथ लेके आके बहुत दिन से मैं देख रहा हूँ बहुत चीजें कर रहे हैं यार ये इस फंड को रेस करने के लिए बहुत मेहनत ये भैया भी है विकास है तो मैं ये भैया भी पूरा ग्राउंड लेवल में बहुत मतलब काम करते हैं लगातार डे 1 से हम काम कर रहे हैं भैया मतलब कंटेंट क्रिएटर नहीं है मैं कंटेंट क्रिएटर नहीं हूँ मैं ऑर्गेनाइजेशन का जो বিলাসী থানা आसाम है ना वो अभी मैं ऑर्गेनाइजेशन का लीडर हूँ ना मतलब मेंबर हूँ हाँ मेरा गांव थोड़ा वैसे मिनिमम 15-20 किलोमीटर हाँ लेकिन नजिया जैसा संटोक जैसा नहीं है लेकिन थोड़ा कम है लेकिन मेरे घर में के साइड में भी फ्लड हुआ है लेकिन आप लोगों को बहुत बहुत धन्यवाद शुक्रिया हमारा सौभाग्य है कि हमें आके ये काम करने का मौका मिल रहा है हमेशा आसाम घूमने आते इस बार ऐसा है कि हमारी वजह से कुछ एटलीस्ट 1-2 पॉइंट भी कुछ लोगों का हेल्प हो सके तो वो एक बहुत बड़ा सौभाग्य होगा हमारा मुंह से एक बात सुनेगा जय अखम बोलो एक बार बिल्कुल जय अखम जय जुबिन दा जय अखम ইয়াক ইমান বঢ়িয়াকৈ মই শিকাই দিছোঁ সি মানে এটা য'ত গ'লেও জয় অসম জয় জুবিন দা কৰে ভাল লাগে কৰ্ণাটকৰ মানুহ এটা আহি পেলাই যেতিয়া আমাৰ এটা জয় জুবিন দা জয় অসম বুলি ক'ব কিমান এটা ভাল লাগিব আহোঁতে মই জুবিন দা ক্ষেত্ৰতো সোমাই লৈ আহিলোঁ ইয়াক भगवान है यार हमारे कर्नाटका में पुनीत राजकुमार एक है सेम जितना आप जुबिंदा को जितना आप प्रे करते हो जितना एक मर्यादा देते हो सेम उसी तरह से हमारे कर्नाटका में पुनीत राजकुमार है उन्होंने भी हजारों लोगों का हेल्प किया हर वे में हेल्प किया बट जुबिन दादा एक अलग ही आज एक भगवान मानते हैं हम पूरा आसाम भगवान मानते हैं मेरे हिसाब से सही बात है लेकिन মোৰ বহুত চিনাকি মোৰ আছে বাকী একেলগে পঢ়িছোঁ এই পুৰণা বন্ধু গোটেইখিনিকে এবাৰ দেখাই দিয়া ভাল লাগিব পাছফালে আছে আমাৰ মনসুৰ হুছেইন ছাৰ আহিলে তাকে লগ কৰি আহিছিলে আমাৰ চালিৰ লগতে গোটেই ঘূৰি ফুৰিছিলে আৰু বেক কেমেৰাটো নিজকে এবাৰ দেখা আমাৰ অংকুৰ আছে আৰু বিকাশকতো ধন্যবাদ দিবই লাগিব একে নামৰ মানুহে যেতিয়া ভাল কাম কৰে তো বেছি ভাল লাগে ধন্যবাদ সকলোকে ধন্যবাদ জেগা আছে
গাড়ীতে বহি ল'লো আৰু পিছফালে বহি ল'লো। মানুহ বহুত হৈ গ'ল আমাৰ মানে চিট নাই এতিয়া সেইকাৰণে আমি ইয়াতে বহি গ'লো আৰু ভাল হোৱা নাই পইচা সহি গাড়ী নিকালো ইয়াৰ আগে চলো গাড়ী চলো নমস্কাৰ এতিয়া টাইম ৰাতি 9টামান বাজিলে আৰু আমি আজি গোটেই দিনটো ছাৰ্ভে কৰিলোঁ বহুত ঠাইত গ'লোঁ সাহায্যও বহুত ঠাইত দিলোঁ আৰু আজি আমি এতিয়া আকৌ আমি বেছ কেম্পত ৰিটাৰ্ণ গৈ আছোঁ আৰু অহাকালিৰ পৰা আমি আৰু ছাৰ্ভে কৰিম অহাকালিও আমি ডিষ্ট্ৰিবিউশ্যনো কৰিম সাহায্য দিম ছাৰ্ভেও কৰিম আমি ক'ত ক'ত কেনেকৈ কি আৰু কাম কৰিব পাৰি আজি এতিয়া আমি ৰিটাৰ্ণ গৈছোঁ ঘৰ লেকি ভাই बोलो कुछ तो आज हम ऑलमोस्ट लाइक हम लेट हो गए थे आने में बट हमने जितना भी आसपास एक्सप्लोर कर पाए जितना भी सर्वे कर पाए किया विकास दा भी अंदर उतर के जिनका घर गया वो सब जाके देख के आए कल से हम वापस स्टार्ट करेंगे हमारा काम जो भी डिस्ट्रीब्यूशन का काम है वो विकास दा अपने एंड से देख के स्टार्ट करेंगे जय जुबिन दा